দ্য প্ৰাইম শ্ব'লৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি আমি কথা পাতিবলৈ ওলাইছো এক্সিট পলৰ ৰিপৰ্টৰ সন্দৰ্ভত আৰু লগতে আমি কথা পাতিবলৈ ওলাইছো যে ইয়া লোকসভাৰ সেমি ফাইনেল নেকি আমি কথা পাতিম যে ইয়াৰ প্ৰভাৱ অসমত কেনেকৈ পৰিব বা কালি ওলোৱা এক্সিট পলৰ পিছতে আৰু বেছি আত্মবিশ্বাসী হৈ পৰিছে নেকি কংগ্ৰেছ সমান্তৰালভাৱে আমি আজিৰ দিনটোত আলোচনা কৰিম যেহেতু বিৰোধী ঐক্যমঞ্চৰ ইখনৰ পিছত সিখনকৈ তেওঁলোকৰ অভিৱৰ্তন বা বৈঠক অনুষ্ঠিত হৈছে তেওঁলোকৰ কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁলোকৰ মহা অভিযোগনামা বিজেপিৰ বিৰুদ্ধে সেই সন্দৰ্ভতো আমি কিছু কথা পাতিম মুঠৰ ওপৰত আমি ৰাজনৈতিক এক বিশ্লেষণ আগবঢ়াবলৈ ওলাইছো মই মোৰ সৈতে থকা অতিথিসকলৰ সৈতে আপোনালোকক প্ৰথমে চিনাকি কৰি দিবলৈ ওলাইছো মোৰ নিচে কাষতে আছে বিজেপিৰ হৈ প্ৰতিনিধি জয়ন্ত গোস্বামী ডাঙৰীয়া আছে কংগ্ৰেছৰ তৰফৰ পৰা সম্বিত শৰ্মা ডাঙৰীয়া আছে মোৰ সৈতে আৰু লগতে আপৰ তৰফৰ পৰা আছে অনুৰূপা ডেকা ৰজা স্বাগতম জনাইছো আপোনাকো আৰু লগতে মোৰ সৈতে আছে ৰাজনৈতিক বিশ্লেষক হিচাপে আজিৰ দিনটোত নেকিবুৰ জামান ডাঙৰীয়া নমস্কাৰ আটাইকেইগৰাকীকে স্বাগতম আমাৰ অনুষ্ঠানলৈ আৰু ইতিমধ্যে মই কৈছোৱে যে আমি কি পাতিম মই প্ৰথমতে আমি বৰ বিশেষ এটা বহলাই নকৈ আমি পুনৰ আমি কালিৰ দিনটোৰ এক্সিট পলৰ সন্দৰ্ভত যাওঁ যিয়ে নহওক 3 ডিচেম্বৰ একেবাৰে ওচৰত মাথো এটা দিন আছে জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈকে প্ৰথমতে আহিছো গতিকে এই 3 ডিচেম্বৰৰ যি ফলাফল হ'ব এক্সিট পলটো এক্সিট পলে বাৰু কিন্তু এক্সিট পলৰ উপৰিও যি ফলাফল হ'ব তাৰ এটা প্ৰভাৱ কিন্তু পৰাৰ সম্ভাৱনা থাকিব যাক আমি সেমি ফাইনেল বুলি ক'ব পাৰোঁ নে কি কয় চাওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে কৈছে যে এক্সিট পোলৰ সম্পৰ্কত ৰাজনৈতিক ব্যক্তিয়ে ৰাজনৈতিক মন্তব্য নকৰে কিন্তু তথাপিতো আপুনি যেহেতুকে কৈছে গোটেই কথাটো এক্সিট পোলৰ গোটেই সমীক্ষাবিলাক আমি পাইছো পোৱাৰ পিছত এটা কথা দেখা গৈছে যে ৰাজস্থানত সৰহসংখ্যক এক্সিট পোলৰ সমীক্ষাত দেখা গৈছে যে ৰাজস্থানত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ'ব ৰাজস্থানৰ পৰম্পৰাই আছে গঠন হ'ব হয় দ্বিতীয় কথা হৈছে কি যে মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টিয়ে ভাল ফলাফল দেখুৱাব আৰু চৰকাৰ আমাৰ ব্যতি থাকিব আৰু একেটা সময়তে ছত্তীশগড়ত এইবাৰ আচৰিত ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছৰ লগত যেহেতু কংগ্ৰেছৰ তাত চৰকাৰ আছিলে তেওঁলোকৰ লগত এটা নেক এণ্ড নেক ফাইট কৰিবৰ কাৰণে এটা সক্ষম হৈছে আৰু তেলেংগানাত আমাৰ পূৰ্বতকৈ ভাল হ'ব মিজোৰামত আমাৰ পূৰ্বতকৈ ভাল হ'ব কিন্তু মূলত গোটেই কথাটো হৈছে কি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 2014 চনৰ নেতৃত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা যি ভাৰতবৰ্ষখনক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যে নিৰলসভাৱে কাম কাজ কৰিছে তাৰ ফলাফল হিচাপে কেন্দ্ৰীয় চৰকাৰখনৰ 9টা বছৰৰ পাছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে মোদী মেজিক এই বৰ্তি আছে আপুনি যদি এটা কথা চাই এইমছ 4খনৰ পৰা বৰ্তমান 25খনলৈকে নিৰ্মাণ কৰিলে ভাৰতবৰ্ষত এইমছ প্ৰতিষ্ঠা কৰিলে একে সময়তে যদি চাই হয় একে সময়তে যদি চাই দুটা এটা শেষে কৰিলে একে সময়তে যদি চাই তেতিয়াহ'লে দেখা পাব যে সামগ্ৰিক যে উন্নয়নৰ ছবি এই উন্নয়নৰ ছবিতে উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিক এই জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে এইখিনি কথা আমি পাছত পাতিম যে আসলতে কি দিছে কি ঘোষণা কৰিছে কি প্ৰতিশ্ৰুতি কৰিছে কিমান প্ৰতিশ্ৰুতি পূৰণ হৈছে এইখিনি পাছৰ কথা মই এবাৰ যাম সম্বিত শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ গতিকে কথা হৈছে যদি আমি প্ৰথমতে আপোনালোকৰ যিখিনি এক্সিট পল কংগ্ৰেছৰ যিটো এক্সিট পলৰ সমীক্ষা অনুসৰি আমি প্ৰথমতে তেলেংগানাৰ পৰা আৰম্ভ কৰিব পাৰোঁ গতিকে তেলেংগানাত বিআৰএছৰ যদি আমি তুলনামূলকভাৱে চাওঁ কংগ্ৰেছৰ কিন্তু যথেষ্ট আসনৰ যি ধৰণে তেওঁলোকৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ বুলিয়ে কৈছোঁ বাৰু গতিকে সেয়া এটা ভাল ফল বুলি এক প্ৰকাৰ ক'ব পাৰি ঠিক তেনেধৰণে আমি ৰাজস্থানৰ কথা ইতিমধ্যে জয়ন্ত গোস্বামীয়ে কৈছে যে ৰাজস্থানত বিজেপিৰ যিহেতু ফলাফল যথেষ্ট ভাল দেখুৱাবলৈ পোৱা গৈছে কিন্তু ৰাজস্থানৰ কথাটো কিছু সুকীয়া হৈ পৰে কাৰণ তেওঁলোকৰ পৰম্পৰা থাকে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিছে এক্সিট পলৰ গোটেই সমীক্ষাটো চোৱাৰ পিছত আপোনালোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাইছে আত্মবিশ্বাসটো বৃদ্ধি পাবই আৰু তাৰোপৰি কথা হ'ল এক্সিট পলে যিখিনি দেখুৱাইছে সেইটোৰ ওপৰত আমি আলোচনা কৰিবলৈ বহিছোঁ আৰু এক্সিট পলৰ কথাৰ ওপৰতে কওঁ ৰাজস্থানৰ কথাটো অকণমান ওলাইছে যে ৰাজস্থানত বহুতে কেইবাটাও এক্সিট পোলে অলপ বেলেগ ধৰণে দেখুৱাইছে সমীক্ষাত তেওঁলোকৰ ওলাইছে সেইটো স্পষ্ট ঠিক তেনেকৈ মধ্যপ্ৰদেশতো ওলাইছে কোনোবাটোৱে কংগ্ৰেছক দেখুৱাইছে কোনোবাটোৱে মধ্যপ্ৰদেশৰ ছবিখন আছিলে খুব এক প্ৰকাৰ স্পষ্ট ছবি বুলি ক'ব নোৱাৰি এক্সিট পল মতে ৰিজাল্ট আছে এতিয়া কথাটো হ'ল বাকীকেইটা ষ্টেটত আপুনি ছত্তীশগড়ত কওক তেলেংগানাত কওক এইকেইটা ষ্টেটততো এক্সিট পোলৰ হিচাপততো কংগ্ৰেছ চৰকাৰ আহি আছে ৰাজস্থানতো আমি আশা কৰিছোঁ কাৰণ ৰাজস্থানৰ কেতিয়াবা কি হয় এক্সিট পোলবিলাকত তাতকৈ ডাঙৰ কথা হ'ল এই ইলেকশ্যনত এটা বস্তু কি হৈছে যে ৰাইজে আহি পেলাই কংগ্ৰেছৰ পক্ষত থিয় হৈছে এইটো ইলেকশ্যন আমাৰ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বত থকা সভাপতি লগতে ৰাহুল গান্ধীজী প্ৰিয়ংকা গান্ধীজী বা ষ্টেটৰ যি লিডাৰশ্বিপছ আছে আমাৰ
প্ৰত্যেকটো ষ্টেটত গেহলটজীৰ পৰা লৈ তাৰমানে আপুনি এক প্ৰকাৰ এইটো কথা ক'ব বিচাৰিছে মোদী যাদু ভংগ কৰিব পাৰিছে আপোনালোকে মোদী যাদু এতিয়াতো মই থকা যেন নেদেখোঁ কাৰণ মোদী যাদু যদি থাকিলে হয় তেতিয়াহ'লে আজিৰ এক্সিট পোল যোৱাকালি এক্সিট পোলত গোটেই নেশ্যন ৱাইড যিকেইটা এক্সিট পোল আহিলে আপুনি দেখিব যে মোদীৰ ছবিটোতো টিভি চেনেলত ক'তোৱে নাই তেওঁলোকেতো নাডাৰ ছবি সন্মুখত লৈ আহিছে নহ'লে ক'ৰবাত যদি বাকীবিলাক ইলেকশ্যনত আমি দেখিছোঁ য'ত বিজেপিয়ে জিকে তাততো সন্মুখত মোদীৰ ছবি ইলেকশ্যনৰ গোটেই কেম্পেইনত সন্মুখত মোদী বাকী লিডাৰশ্বিপ ষ্টেট লিডাৰশ্বিপক তেওঁলোকে একেবাৰেই পিছত থৈ দিছিল তেওঁলোকৰ ইণ্টাৰনেল কনফ্লিক্ট আছে গোটেইকেইটা ষ্টেটতে আমাৰতো তেনেকুৱা হোৱা নাই আমাৰ ষ্টেট লিডাৰশ্বিপছ এজ ৱেল এজ চেণ্ট্ৰেল লিডাৰশ্বিপছ লগতে ডাঙৰ কথা হৈছে যে কংগ্ৰেছৰ লগত এইবাৰ এতিয়া সমগ্ৰ জনতাই দেশৰ ৰাইজে যোগদান কৰিছে আৰু এই গোটেইকেইটা ইলেকশ্যনত আজি যিকেইটা এক্সিট পোল ওলাইছে যোৱাকালি যিকেইটা এক্সিট পোল ওলাইছে সেই এক্সিট পোলত 3 তাৰিখৰ ৰিজাল্টৰ ৰিফ্লেকশ্যনটো কিন্তু কংগ্ৰেছৰ পক্ষত আৰু সবল হ'ব মই আপোনাৰ ওচৰলৈ যাম অনুৰূপা ডেকা ৰজা আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে প্ৰথমতে মই সৰুকৈ জানি লৈছোঁ আচলতে যে কালি প্ৰকাশ পোৱা এক্সিট পোল ৰিপৰ্ট অনুসৰি যিটো আমি ৰিজাল্ট দেখিবলৈ পাইছোঁ কি তাৰ ওপৰত আপোনাৰ মন্তব্য একচুৱেলি এইটো যিটো বিধানসভাৰ নিৰ্বাচন 5খন ৰাজ্যৰ এই বিধানসভা নিৰ্বাচনত মই এটা কথাই ক'বলৈ বিচাৰিম যে ৰাজ্যসমূহৰ যি সমস্যা বিশেষকৈ ৰাজ্যসমূহৰ সমস্যাৰ ওপৰত ভিত্তি কৰি আচলতে বিধানসভাৰ যি ফলাফল হয় সেই ফলাফল ৰাইজে মতদান কৰে তাতে আৰু সেইমতে ৰিজাল্ট হয় এটা এক্সিট পোল বুলি কোৱাৰ লগে লগে আমি সকলো ক্ষেত্ৰতে আমি এক্সিট পোলৰ লগত একমত হ'ব নোৱাৰো ইয়াতে আপোনাৰ এক্সিট মাই ইণ্ডিয়াৰ মতে এটা বেলেগ দেখুৱাইছে কংগ্ৰেছে আৰু বিজেপিৰ মাজত এখন সবল যুদ্ধ হ'ব বুলি তেওঁলোকে কৈছে আৰু কংগ্ৰেছে 40 পৰা 50 সিট পাব বুলি কৈছে আৰু ছত্তীশগড়ৰ কথা কৈ আছো মই এইটো 36 পৰা 46 বিজেপিয়ে পাব বুলি কৈছে এটা কথাটো হল কি এবিপি নিউজৰ মতে আকৌ এটা বেলেগ ফল দেখুৱাইছে যে কংগ্ৰেছে 41 পৰা 53 পাব আৰু বিজেপিয়ে 36 পৰা 48 পাব গতিকে আপুনি দেখকে দুটা এক্সিট পোলত দুটা বেলেগ ধৰণৰ হেৰি ৰিজাল্ট এটা ওলাইছে তেনেকে জেপিএম এমএনএফ নিকট মানে প্ৰতিদ্বন্দিতা হ'ব তেওঁলোকৰ নিকট প্ৰতিদ্বন্দিতা মিজোৰামত হ'ব আৰু ত্ৰিশংকু চৰকাৰ হোৱাৰ বিশেষ সম্ভাৱনা যেহেতু আমি এই কথাখিনি পাতি যাম গতিকে মই আমাৰ সাংবাদিকসকল আছে বিভিন্ন প্ৰান্তত নেটৱৰ্ক 18 সাংবাদিক মই মধ্যপ্ৰদেশৰ এগৰাকী সাংবাদিক সুশীৰ সৈতে মই সংযুক্ত হৈছোঁ सुशी आप ग्वालियर में हैं और कल की जो एग्जिट पोल हमने देखा है उसके ऊपर वहां पे मतलब किस तरह की रिएक्शंस है वहां पे जितने भी वहां पे नेताएं हैं उनके क्या रिएक्शंस है ये इस एग्जिट पोल के ऊपर उन लोगों के रिएक्शन के बारे में थोड़ा बहुत हम आपसे पहले जानना चाहेंगे क्योंकि अगर देखा जाए तो कांटे की टक्कर होने वाली है एमपी में बिल्कुल देखिए सही कहा आपने कि मध्य प्रदेश में जो अभी विधानसभा चुनाव हुए हैं 3 दिसंबर को उसमें मतगणना होना है लेकिन जो एग्जिट पोल आए विभिन्न एजेंसियों के उसमें कहीं ना कहीं कुछ एजेंसी के सर्वे में बीजेपी की सरकार बनती हुई नजर आ रही है और कुछ एक जो सर्वे हैं वो कांग्रेस को भी मजबूत बता रहे हैं तो इन सर्वे के आधार पर यह कहा जा सकता है कि मध्य प्रदेश में भारतीय जनता पार्टी के लिए खुशी की बात है कि उनकी सरकार बनने की संभावना एग्जिट पोल में जताई जा रही है लेकिन अगर कांग्रेस की बात करें तो कांग्रेस भी इसमें फाइट में है और माना जा रहा है कि यहाँ मुकाबला उतना आसान नहीं है कांग्रेस और भाजपा दोनों के बीच कांटे की टक्कर है जैसा 2018 में भी इसी तरह का मुकाबला हुआ था कि जब कांग्रेस को यहाँ 114 सीट मिली थी 230 में बीजेपी को 109 सीट मिली थी तो इस बार भी भले ही एग्जिट पोल के सर्वे कह रहे हैं कि भारतीय जनता पार्टी की सरकार मध्य प्रदेश में बन रही है लेकिन राजनीति के जानकार और जो कांग्रेस के लोग हैं वो ये मान रहे हैं कि ये नतीजे जब आएंगे 3 दिसंबर को तो संभवतः ये एग्जिट पोल से इतर होंगे यानी दोनों की कांटे का मुकाबला है और ये कहा नहीं जा सकता राजनीतिक पंडितों के लेकिन सुची और एक बात सुची जी हम समझ चुके हैं कि एक कांटे की टक्कर होने वाली है जो हमने पिछले में भी हमने देखा था ठीक इस तरह की एक माहौल थी लेकिन अब इस बात पे आप आइए कि मुद्दा जो लेके वो लोग हम अगर बीजेपी के बारे में बात करें तो लाडली थे उनके पास तो ये जो प्रोजेक्ट्स थे उनको लेकर ये लोग आगे जा रहे थे और कांग्रेस के पास ऐसा क्या मुद्दा था जिसके ऊपर हम अभी ये बोल सके कि ये फाइट जो है वो नेक टू नेक होने वाले मतलब लोगों की जो विश्वास है वो किस पर टिकी हुई है मतलब अगर हम देखें तो अभी सरकार बीजेपी की है काम बीजेपी ने दी है मतलब इश्यूज क्या हो सकते हैं बेरोजगारी एक इशू है
और क्या क्या हो सकते हैं। लेकिन महिलाओं के लिए जितने भी उनके पास जितने भी प्रोजेक्ट्स है वो भी ठीक ठाक था। हाँ बिल्कुल, देखिए ये सही कहा आपने कि मध्य प्रदेश में अगर बात करें तो पिछले 18-20 साल में अगर भारतीय जनता पार्टी की सरकारों का आकलन करें तो निश्चित तौर पर यहाँ भारतीय जनता पार्टी की सरकार ने महिलाओं के लिए, बच्चियों के लिए लाडली लक्ष्मी योजना से लेकर अभी करीब 6 महीने पहले ही लाडली बहना योजना लॉन्च की है, जिसमें मध्य प्रदेश की करीब 1,40,00,000 जो महिलाएं हैं 23 साल से ऊपर की, उनको लाडली बहना योजना के तहत 1250 रुपए प्रति महीना मिल रहा है। ये योजना लगभग 4 किस्त से ज्यादा महिलाओं को अभी तक 4 महीने में मिल चुकी है। ये योजना कहा जा रहा है कि भारतीय जनता पार्टी के लिए बूस्टअप का काम कर रही है, क्योंकि 1,40,00,000 से ज्यादा जो महिलाएं लाडली बहना योजना का लाभ ले रही हैं, वो कहीं ना कहीं भारतीय जनता पार्टी के लिए प्लस पॉइंट है। और यहां जो वोटिंग हुई उसमें भी ये देखने के लिए मिला है कि महिलाओं का वोटिंग परसेंटेज पुरुषों से ज्यादा रही कई इलाकों में। तो बीजेपी के लिए ये एक तरह से बूस्टअप वाली है। वही कांग्रेस ने ओल्ड पेंशन योजना स्कीम को पुनः बहाल करने की बात कही है, वादा किया है। तो उससे करीब मध्य प्रदेश के 5-7 लाख से ज्यादा जो कर्मचारी हैं, उन कर्मचारियों को कांग्रेस अपने फेवर में करने में रही है। तो निश्चित तौर पर ये 2 स्कीम है जिसमें भाजपा लाडली बहना के जरिए जो मध्य प्रदेश में फाइट में है, और कांग्रेस ओल्ड पेंशन योजना सहित तमाम जो सिनेरियो बन रहा है कि परिवर्तन की भी लहर है, एक बदलाव भी चाहता है मतदाता या आम जनता में, बदलाव की भी लहर नजर आई थी चुनाव के आसपास। तो ये मुकाबला आसान नहीं है, क्योंकि अब 3 दिसंबर को जब मतगणना होगी तब ये साफ हो पाएगा, क्योंकि सर्वे अगर बता रहे हैं बीजेपी को 120 से 130 सीट के बीच में बता रहे हैं, जबकि बहुमत के लिए 116 सीटों की जरूरत है। कांग्रेस को 100 सीट के आसपास सर्वे में बताया जा रहा है। तो जब नतीजे आएंगे तो हो सकता है कि हम जिस तरह से 10 से 15% आसपास। हाँ सुची, आप 1 मिनट रुकिए, हमारे पास गेस्ट है जो आपसे कुछ डायरेक्ट क्वेश्चन करना चाहते हैं, सवाल करना चाहते हैं। मैं आपसे आप जुड़े हुए हैं। देखिए, कांग्रेस की पूरी रणनीति मध्य प्रदेश में ये रहा है कि जो पिछले जो शिवराज सरकार थी, वो सरकार कैसे बनी वो तो एक इतिहास है। किस कुप्रक्रिया से लेके वो सरकार बनी, सारे संवैधानिक परिक्रमा को तोड़ के वो सरकार बनी। और फिर उसके बाद उस वक्त जो माहौल था, क्योंकि वो भी एंटी इनकम्बेंसी फैक्टर पे कांग्रेस ने वो एमपी का इलेक्शन जीता था। अभी वो इनकम्बेंसी हमें लगता है बहुत ज्यादा है। इसीलिए आज कल दिग्विजय सिंह जी ने इमीडिएटली रिएक्शन दिया था कि भाई हम 130 के सीट के आसपास हमारी रहेगी। तो उसमें फिर कांग्रेस की आपने जैसे कहा कि एक लाडली बहना योजना लेके बीजेपी ने थोड़ा बहुत काम किया है, लेकिन कांग्रेस के पास काफी चीजें हैं। हमने यूथ के लिए, स्टूडेंट्स के लिए हमने कुछ प्रपोजल रखे हैं। हर लेवल पे बच्चों के लिए हमने 500 से लेके 1000 रुपया तक का महीने देने का वादा किया है। फिर ये जो छत्तीसगढ़ में हमने जो एमएसपी के ऊपर जो बोनस हमने रखा है वो भी हमने वहां रखा है। फिर ओल्ड पेंशन स्कीम, देखिए ओल्ड पेंशन स्कीम एक बहुत जरूरी एक स्कीम है जो ये गलत हुआ पहले कि तो उसका इंपैक्ट कितना नजर आ रहा है उसमें। हमें तो लगता है कि हम एब्सोल्यूट मेजोरिटी के तरफ है। तो आपका वहां सर्वे क्या कहता है इन मामलों में? देखिए, आपने जैसे कहा कि सीधी सी बात सोची कि हम लोग बात कर रहे थे कि कितना इंपैक्ट पड़ रहा होगा, क्योंकि हमने लाडली जो योजना है, योजना के बारे में बात कर रहे थे, क्योंकि सरकार उनको दे रहे, महिलाओं की वोटर्स की संख्या बढ़ रही है। तो इन्होंने आपसे यही सवाल किया है कि कांग्रेस की जो जितने भी स्कीम्स के बारे में कांग्रेस ने वादा किया है, वो स्कीम कितनी दूर तक इंपैक्टफुल हो सकते हैं। प्लस जो करप्शन चार्जेस हैं एमपी में, एमपी सरकार के खिलाफ वो जो 40% की 40-50% की कमीशन की इशू है। फिर ये जो रिसेंट तोमर जी का जो एक वीडियो वायरल हुआ है, तो ये सब का इंपैक्ट इलेक्शन में तो जरूर होगा, और हम आशा करते हैं कि उसी के ऊपर वोटिंग हुई है। बिल्कुल, आप ग्राउंड के रिपोर्ट बताइए सुची थोड़ा सा। नहीं, बिल्कुल सही बात है। जैसा कि संभवतः जो गेस्ट जुड़े हैं कांग्रेस पार्टी के हैं, जी। तो बिल्कुल सही बात है, क्योंकि मध्य प्रदेश में अगर देखें तो पिछले 4 महीने के अंदर जो परिस्थितियां थी वो एंटी इनकम्बेंसी की बन रही थी। मध्य प्रदेश सरकार के खिलाफ लोगों में एक माहौल था, लोग भी चाहते थे कि बदलाव हो।
जैसा कि इन्होंने कहा है कि 2018 में कांग्रेस को मैंडेट मिला था मध्य प्रदेश में, 2020 में ज्योतिरादित्य सिंधिया ने कांग्रेस को छोड़कर अपने 20-22 एमएलए और मंत्रियों के साथ सरकार गिराकर कांग्रेस की और बीजेपी में शामिल होकर बीजेपी की सरकार बनाई थी। तो वो फैक्टर भी निश्चित तौर पर काम कर रहा है कि जितने भी सिंधिया समर्थक जहां जहां खड़े हुए हैं उनके खिलाफ जो है आक्रोश भी है, ना सिर्फ कांग्रेस में विपक्ष में, जबकि जो भारतीय जनता पार्टी है उसमें भी कहीं ना कहीं सिंधिया समर्थक जो भाजपाई हैं प्रत्याशी, उनके खिलाफ नाराजगी और ये कई बार सामने भी आई है। तीसरी बात जो सवाल आपने किया है कि कांग्रेस, तो निश्चित तौर पर 116 का यहां मैंडेट चाहिए सरकार बनाने के लिए, और सर्वे बता रहे हैं बीजेपी को 120 से 25। कई बार जो सर्वे होते हैं, सर्वे 15 से 20% तक ऊपर नीचे हो सकते हैं। तो निश्चित तौर पर हमारा आकलन भी यही कहता है कि ये मुकाबला इतना आसान नहीं, भले ही एग्जिट पोल में कांग्रेस की सरकार न बनने का और भारतीय जनता पार्टी सरकार बनने का दावा किया जा रहा है, लेकिन मतगणना जब होगी तो इतना आसान नहीं होगा। और जैसा कि इन्होंने ओल्ड पेंशन का कहा है, तो निश्चित तौर पर ओल्ड पेंशन के चलते कांग्रेस यहाँ प्लस में है। इसके साथ ही जो पिछली बार घटनाक्रम हुआ था दगाबाजी से सरकार गिराने का, उसका असर भी कहीं ना कहीं कई इलाकों में नजर आएगा। और युवा जो है, जैसा कि कांग्रेस के मित्र ने कहा है कि उन्होंने कई योजनाएं देने का वचन पत्र में भरोसा दिलाया है, तो उन योजनाओं से भी युवा प्रभावित हुआ है। तो निश्चित तौर पर बीजेपी के पास सबसे बड़ी इनकी जो काट है वो यही है कि लाडली बहना योजना जो है उसी के सहारे बीजेपी इसमें फाइट में आई है। लेकिन अभी भी हम लोगों का ये मानना है कि कांटे का मुकाबला है। जी बिल्कुल, शुक्रिया सुचि। আৰু তাত দেখিবলৈ পোৱা গৈছে যেনেধৰণে আমি কৈছোঁ যে সঁচাকৈ আমি যদি এতিয়ালৈকে যিখিনি এক্সিট পল এমপিত চাওঁ, তেতিয়াহ'লে মধ্যপ্ৰদেশত যদি চাওঁ গোটেইখিনি কিন্তু নেক টু নেক ফাইট হৈ আছে। গতিকে আপুনি কোৱাৰ দৰে যে 3 তাৰিখলৈ আমি অপেক্ষা কৰিব লাগিব, হয়তো সেইখিনি ক'ৰবাত নহয় ক'ৰবাত এটা সলনি হ'ব পাৰে। কাৰণ বিজেপিৰ হাতত যদি এটা তাত পৰিকল্পনা বা এটা ইস্যু লৈ বিজেপি গৈছে, লাডলি বেহনা যিখিনি তেওঁলোকৰ স্কিম আছে, আঁচনি আছে, কিন্তু কংগ্ৰেছৰ কেইবাটাও স্কিম লৈ গৈছে। গতিকে সেই যি চেঞ্জেছটো এটা যেন সেই বদলাওটো, সেই পৰিৱৰ্তনটো যেন বিচাৰিছে। গোস্বামী ডাঙৰীয়াই কিবা এটা ক'ব নিশ্চয়, কিন্তু মই নীলয় ভট্টাচাৰ্য মিজোৰামত আছে, মই এবাৰ মিজোৰামৰ প্ৰেক্ষাপটলৈ যাম। নীলয় ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি তাতে আছে। আমি মধ্যপ্ৰদেশৰ কথা পাতিলোঁ, এবাৰ মিজোৰামলৈ আহোঁ। কালিৰ দিনটোতো আমি মিজোৰামৰ ওপৰত কথা পাতি আছোঁ। আজি তাত কেনেকুৱা পৰিৱেশ, এক্সিট পলৰ পিছত প্ৰতিক্ৰিয়া কি, সেই সন্দৰ্ভত আপোনাৰ পৰা চমুকৈ জানি লওক। পাপৰি, মিজোৰামত বৰ্তমান দুই ধৰণৰ পৰিস্থিতি। এটা হ'ল গণতন্ত্ৰৰ যি উৎসৱ, সেই উৎসৱৰ পৰিস্থিতি। আনটো মোৰ পিছফালে দেখিছে বৰদিনৰ উৎসৱৰ পৰিস্থিতি। আজি প্ৰায় 9:30 বজাত আইজল চহৰত বৰদিনৰ যি আলোকসজ্জা, সেই আলোকসজ্জা আজি শুভাৰম্ভ হ'ব। চ' ইয়াত মানুহ, মিজোৰামৰ ৰাইজ এতিয়া বৰদিনক লৈ বেছি ব্যস্ত, কিন্তু ৰাজনৈতিক দল বা ৰাজনীতিৰ যিসকল প্ৰতিদ্বন্দ্বী আছিল বা নেতা কৰ্মী আছে, তেখেতসকল কিন্তু খুব উৎকণ্ঠাৰে দেওবাৰ দিনলৈ বাট চাই আছে। দুটা কাৰণ হ'ল যে আমি এতিয়ালৈকে যিসকল লোকৰ সৈতে কথা পাতিছিলোঁ, যিসকল নেতাৰ লগত কথা পাতিছিলোঁ, সেই নেতাসকলৰ মাজত কিন্তু 100% আত্মবিশ্বাসী কোনো নহয়, কোনো কনফিডেণ্ট নহয়। আজি ৰাতিপুৱা আমি ইয়াৰ যিগৰাকী প্ৰাক্তন স্পীকাৰ আছিলে তেখেত চাই লওঁ, তেখেতৰ ওচৰলৈ গৈছিলোঁ। বিজেপিৰ প্ৰাৰ্থী 2 সপ্তাহ আগতে MNF এৰি বিজেপিলৈ আহিছিলে, বিজেপিৰ প্ৰাৰ্থী হামিদ পৰা। তাৰ পৰা তেখেতক যেতিয়া সুধিছিলোঁ, তেখেতে কৈছে যে মোৰ যি চান্সেছ আছে, মোৰ যি ফলাফলৰ যি ৰিজাল্ট, সেয়া কিন্তু 50-50, মই জিকিবও পাৰোঁ, হাৰিবও পাৰোঁ। কিন্তু তেখেতে কৈছে যে বিজেপিয়ে এইবাৰ 0ৰ পৰা 2টা আসন পাব পাৰে বা 3টা আসনলৈ বৃদ্ধি হ'ব পাৰে। আনফালে কালি যেতিয়া আমি কংগ্ৰেছ, নীলয় বৰ্তা, আপুনি কালি এটা কথা কৈছে, সেই কথাখিনি কিছু আঁত ধৰিব বিচাৰিছোঁ। আপুনি যেতিয়া কংগ্ৰেছৰ সৈতে কথা পাতিছিলে, কোনোবা এগৰাকী আপুনি নেতাৰ সৈতে কথা পাতিছিলে, আৰু তেতিয়া এই কথাখিনি তেওঁলোকে কৈছিলে যে যিটো JPMৰ যিটো এক্সিট পলত ফলাফল বা চিটৰ কথা দেখিবলৈ পোৱা গৈছে সংখ্যা অনুযায়ী, তেতিয়া কিন্তু কংগ্ৰেছে JPMক ছাপোৰ্ট কৰিব। সেই কথাখিনি কিন্তু কালি তেওঁৰ সৈতে পতা কথাত আপোনাৰ জনাইছিল। কিন্তু এটা সুসম্পৰ্ক JPMৰ বিজেপিৰ সৈতে থকাও দেখিবলৈ পোৱা যায়। কিন্তু JPMৰ তৰফৰ পৰা এটা সময়ত তেওঁলোকৰ মুৰব্বীয়ে কৈছিলে যে, লালদহমাই কৈছিলে এটা সময় যে NDAৰ সৈতে তেওঁলোকে কোনো ধৰণৰ মিত্ৰতালৈ নাহে, যদিহে তেওঁলোকে সৰ্বাধিক বা সংখ্যাগৰিষ্ঠ আসন লাভ কৰে, তেতিয়াহ'লে তেওঁলোকে অকলে শাসন কৰিব। এনেকুৱা ধৰণৰ কিছু মত পূৰ্বতেও তেওঁ দিছিলে লালদহমাই। হয় হয়, JPMে যদি সংখ্যাগৰিষ্ঠতা পায় তেতিয়াহ'লে এককভাৱে চৰকাৰখন গঠন কৰিব। যদি নাপায়, যদি JPMও একক সংখ্যাগৰিষ্ঠতা নাপায়, বা যদি ইয়াত MNFেও যদি বা জোৰামথাংগাৰ দলেও যদি সংখ্যাগৰিষ্ঠতা নাপায়, তেনেস্থিতিত আজি মই বিজেপিক সুধিছিলোঁ যে আপোনালোকে যদি তেনেস্থিতিত 2টা বা 3টা আসন পায়, তেতিয়াহ'লে কি কৰিব? ইয়াৰ বিজেপি একেবাৰে স্পষ্ট যে আমি JPMৰ লগত যাবলৈও প্ৰস্তুত, আমি MNFৰ লগত যাবলৈও প্ৰস্তুত। MNFৰ লগত আগতো আছিলে, কিন্তু যদি এনেকুৱা এটা সিচুৱেশ্যন হয় যে JPMে এইবাৰ চৰকাৰ গঠন কৰিবলৈ মাত্ৰ কেইখনমান আসন বাকী থাকে, আৰু সেই আসন কেইখন যদি
বিজেপিৰ সৈতে থাকে তেতিয়াহ'লে বিজেপি কিন্তু অকণো কুণ্ঠাবোধ নকৰে, অকণো চিন্তা নকৰে। বিজেপিয়ে সমৰ্থন, বিজেপি স্পষ্ট যে মিজোৰামত যদি ZPMৰ চৰকাৰ হয় বা যদি MNFৰ চৰকাৰ হয়, চৰকাৰত বিজেপি থাকিব লাগে। সেইটো বিজেপি আজি স্পষ্ট কৰি দিছে, স্পষ্ট কৰি দিছে। লগতে থাকিব লাগে। আৰু এটা কথা চাই লৈ এটা গুৰুতৰ কথা কৈছে, সেইটো কথা হ'ল যে বিজেপিয়ে এইবাৰ প্ৰায় 23খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। 23খন আসনৰ ভিতৰত কেৱল মাত্ৰ 2খন বা 3খন কিয়, আৰু সেইকেইখনো চাকমা অধিকৃত যিখন সমূহ অঞ্চল আছে তাত। তেখেতে কৈছে যে মণিপুৰৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ভুক্তভোগী বিজেপি দলে মিজোৰামত হ'বলগীয়া হৈছে। বহু ক্ষেত্ৰত মিজোৰামৰ বিজেপিক সেই মণিপুৰৰ প্ৰেক্ষাপটত মানুহে ইয়াৰ ভোটাৰ ৰাইজে দেখিছে, আৰু হয়তো সেই মিজোৰামত বিজেপিক বিশ্বাসত ল'ব পৰা নাই। সেই কথাটোৰ বাবে বিজেপিয়ে বহুকেইটা ভোট হয়তো মিজোৰামত হেৰুৱাব লগা হৈছিলে। হয়তো ফলাফল ইয়াতকৈ ভাল হ'ল হয় যদি মণিপুৰৰ পৰিস্থিতিৰ বা সেইবাবে হয়তো মণিপুৰৰ সেই হিংসাত্মক ঘটনাৰ পিছতে সেইবাবে হয়তো MNFে ক'ৰবাত নহয় ক'ৰবাত জোৰামথাংগাই এক সুকীয়া এটা ব্যৱধান যেন মেইনটেইন কৰিছিল আপোনাৰ বিজেপিৰ সৈতে, সেইটো এটা মূল কাৰণ হ'ব পাৰে। হয়, বিজেপিয়ে জোৰামথাংগাই স্পষ্ট কৰি দিছিলে যদি প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহে, যদিও NDAৰ ঘটক দল, কিন্তু MNF বা জোৰামথাংগাই একেখন মঞ্চত গৈ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত থিয় নহয়। তেখেতে এই কৰিবলগীয়া হৈছে কাৰণ তেখেতৰ যি সলিডাৰিটি আছে, সেই সলিডাৰিটি ইয়াৰ যি খ্ৰীষ্টান সমুদায় বা ইয়াৰ যি কুকিজ সমুদায়, সেই সমুদায়ৰ লগত তেখেতে দেখুৱাবলগীয়া হৈছে। তেখেতে এই ৰাজপথেৰে মোৰ পিছফালে তেখেতে ইয়াত আপোনাক অকণমান মই আপোনাৰ পৰা আঁতৰি আহিম, মই আৰু অলপ কথা পাতিম। মই আৰু কিছু সময় পিছত পুনৰ এবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আমি এটা বিৰতিৰ পিছত পুনৰ সংযুক্ত হ'ম। আমি পুনৰ এবাৰ আমাৰ ষ্টুডিঅ'লৈ আহোঁ, আৰু ছত্তীশগড়ত আমাৰ সৈতে আছে মমতা, গতিকে আমি মমতা ওচৰলৈ এবাৰ যাওঁ। ममता, हाँ, अब छत्तीसगढ़ में है ममता, अब से हम जुड़े हुए हैं। ममता, छत्तीसगढ़ के जो एग्जिट पोल रिपोर्ट्स हमारे पास है उसमें हम बहुमत अगर हासिल कर रही है तो बीजेपी कर रही है, जो कि एक वहाँ पे जितने भी सिनेरियो है, इस सिनेरियो के ऊपर जितने भी प्रतिक्रिया है, रिएक्शन है, थोड़ा हमें बताइए। नहीं, देखिए, ज्यादातर जो एग्जिट पोल है वो बता रहे हैं कि कांग्रेस यहाँ पर बहुमत ला रही है, और कांग्रेस का जो है वो कांग्रेस और बीजेपी के बीच में कांटे की टक्कर जरूर है। ममता, शायद मैं आपको समझा नहीं पा रही हूँ। ममता, मैं बोल रही थी कि कांग्रेस बहुमत हासिल कर रही है वहाँ पे, जितने भी संख्या वहाँ पे है एग्जिट पोल के रिपोर्ट के ऊपर, लेकिन वहाँ पे अगर हम कंपेयर करें तो पिछले 2018 से यहाँ पे मतलब बीजेपी इस बार जितने भी संख्या वहाँ पे देखा गया है वो थोड़ा बढ़ोतरी हुई है, ज्यादा हुई है। बिल्कुल, देखिए, अगर हम बात करें एग्जिट पोल की अगर बात करें तो 15 से बढ़कर जो है वो सीटें बढ़ी हैं यहाँ पर बीजेपी की एग्जिट पोल में। लेकिन दूसरी तरफ अगर हम बात करें तो कांग्रेस का बहुमत है। साथ ही ये भी है कुछ एग्जिट पोल में कि कांटे की टक्कर है। हालांकि कांग्रेस का ऐसा कहना है कि ये तमाम जो एग्जिट पोल है वो उनसे कहीं ज्यादा आंकड़ों से जो है वो कांग्रेस जीतेगी, और कांग्रेस ने यहाँ पर एक नारा भी दिया हुआ था कि अब तक 75 पार। तो जाहिर तौर पर कांग्रेस अपने इस दावे पर है। मुख्यमंत्री भूपेश बघेल भी कह रहे हैं कि 75 पार जो है वो सीटें आएंगी, और कांग्रेस ने काम इस तरह से किया हुआ है। हालांकि नतीजे जो है वो 3 तारीख को सामने आएंगे। वहीं बीजेपी का कहना है कि इस बार जो है वो कांग्रेस का सुपड़ा साफ होगा और बीजेपी जो है वो बहुमत से आएगी। लेकिन फिलहाल अगर हम एग्जिट पोल की बात करें तो कांग्रेस जो है वो बहुमत से है। जी, बहुमत से कांग्रेस है, लेकिन अब बात यह है कि इसमें एक अलग सा पॉइंट, अगर अलग सा एंगल हम देखें ममता, कि इस बार हमारे पास गेस्ट भी है, वो भी शायद आपसे कुछ पूछना चाहेंगे, लेकिन फिर भी मैं यहाँ और एक सवाल आपसे पूछना चाहूंगी कि ऐसा बीजेपी ने क्या वादा किया होगा, क्या दाव खेला होगा, क्या दाव पेच खेला होगा कि बीजेपी 15 से आके, अगर हम आंकड़े देखें तो बहुत ऊपर आ चुके हैं इस बार छत्तीसगढ़ में, तो कौन सा जादू चला होगा छत्तीसगढ़ में बीजेपी का? बिल्कुल, देखिए, बीजेपी ने एक वादा किया, एक दाव खेला, महतारी वंदन योजना, यानी कि अगर बीजेपी सरकार में आती है तो सालाना 12,000 रुपए जो है महिलाओं को दिए जाएंगे। और पहले चरण का छत्तीसगढ़ में 2 चरणों में चुनाव हुए,
पहले चरण के चुनाव के बाद में फॉर्म भराने शुरू हुए गांव-गांव में। इसको लेकर कांग्रेस ने चुनाव आयोग में शिकायत भी की। हालांकि ये जरूर है कि ये फॉर्म, ऐसी तस्वीरें भी आई कि फॉर्म भरवाने के बाद में वो कूड़े के ढेर में नजर आए थे। और जाहिर तौर पर अभी तो चुनाव के नतीजे आए नहीं है, सरकार बनी नहीं है, लेकिन ये जरूर है कि ग्रामीण इलाकों में यह मैसेज चला गया कि 12,000 रुपए जो है वो सालाना मिलेंगे। दूसरी तरफ अगर हम बात करें तो कांग्रेस ने जो है लक्ष्मी पूजा के दिन गृह लक्ष्मी योजना लॉन्च की और उन्होंने ये वादा किया कि सालाना 15,000 रुपए हम जो है महिलाओं के खाते में डालेंगे। तो अभी देखना यह है कि अंडर करेंट जो है, अगर हम बात करें तो ये महतारी वंदन योजना का चला है या फिर जो गृह लक्ष्मी योजना है उसका। लेकिन ये जरूर है कि अगर कांग्रेस को लेकर भी अगर हम बात करें तो जब आप सत्ता में होते हैं तो आपके साथ चुनौतियां बढ़ जाती हैं, आपसे उम्मीदें बहुत ज्यादा बढ़ जाती हैं। तो वो परफॉर्मेंस जो है, जो आप विपक्ष में रहते हुए कई बार ये होता है कि उसके साथ सिंपैथी भी होती है जब आप विपक्ष में होते हैं, और जाहिर तौर पर यह भी होती है कि आपने जो है वो जनता की आवाज उठाई है। तो ये तमाम फैक्टर भी जो है वो मायने रखते हैं। दूसरी तरफ अगर हम बात करें तो बीजेपी का ऐसा कहना है कि कांग्रेस ने काम किया ही नहीं है और यही वजह है कि लोग फिर से बीजेपी जो 15 सालों तक रही है उसकी सरकार लाना चाहते हैं और जो सीटें बताई जा रही है उससे भी कहीं ज्यादा सीटें आएंगी। कांग्रेस का कहना है कि कर्ज माफी जो है वो एक बड़ा मुद्दा है। दूसरी तरफ अगर हम बात करें तो KG to PG जो है वो जो फ्री एजुकेशन की बात कही गई है और इसके साथ ही अगर हम बात करें तो हेल्थ को लेकर भी जो बीमा की बात कही गई है, एक तरह से कहें कि यहाँ पर जो है फ्री हेल्थ जो है वो होगा। तो ये तमाम जो चीजें हैं वो खासतौर पर कहें कि बड़ा मुद्दा है। दूसरी तरफ समर्थन मूल्य में जो धान की खरीदी है इसको लेकर दोनों ही पार्टियों ने दांव खेला हुआ है। मतलब हम ये बता सकते हैं, देखिए बहुमत जो है वो हासिल की है कांग्रेस ने छत्तीसगढ़ में, और यहाँ पे हम ये भी इग्नोर नहीं कर सकते बीजेपी की जो संख्या है, जो सीटों की संख्या है वो भी बढ़ोतरी हुई है एग्जिट पोल रिपोर्ट के अनुसार। और देखा गया ही, रमन सिंह ने भी ये बात बोली है कि एग्जिट पोल का रिपोर्ट है वो 3 दिसंबर को थोड़ा सा चेंज भी हो सकता है। इस तरह का एक कमेंट्स भी, इस तरह का एक रिएक्शंस भी आए हुए हैं। तो आपके अनुसार ममता, ग्राउंड रिपोर्ट आप कलेक्ट करते हो तो आपके अनुसार वहां पे छत्तीसगढ़ में होने क्या वाला है? मतलब एग्जिट पोल रिपोर्ट अलग, दूसरी बात 3 दिसंबर के अगर हम बात करें, रिजल्ट्स की बात करें तो क्या कुछ हो सकता है छत्तीसगढ़ में? इसमें मैं थोड़ा हाँ जी, छोटी से मतलब लाइन। बिल्कुल, देखिए जो मौजूदा जो परिस्थितियां हैं, मौजूदा जो परिस्थितियां हैं उसके हिसाब से तो ये लग रहा है कि कांग्रेस जो है वो बहुमत के साथ में आ रही है। हाँ। ये जरूर है कि पिछली बार की जो सीटें हैं, जो अगर हम बात करें तो अभी जिस तरह से ये दावे किए जा रहे हैं कि काफी मुश्किल हो सकती है, ऐसी मुश्किल जैसी स्थिति तो फिलहाल नजर नहीं आ रही है। जरूर है कि कांटे की टक्कर बताई जा रही है, लेकिन अगर ओवरऑल देखा जाए तो ग्राउंड रिपोर्ट ये कहती है कि कांग्रेस जो है वो यहाँ पर बहुमत के साथ आएगी। बहुमत के साथ ही आएंगे, मतलब कांटे की टक्कर होने की कोई संभावना है ही नहीं वहां पे। ठीक है ममता, मैं आपको शुक्रिया बोलती हूँ इस समय, और एक ब्रेक की भी टाइम हो रही है। আমি এইখিনিতে এটা বিৰতি ল'ম আৰু বিৰতিৰ পিছত উভতি আহি আমি ষ্টুডিঅ'ত এই কথাখিনিকে আমি আলোচনা কৰিম, যিখিনি খবৰ আমি এই মুহূৰ্তত আমাৰ সাংবাদিকসকলে আমাক দিলে, আৰু তাৰ পিছতে আমি কিছু সময় পিছতে আমি পুনৰ এবাৰ মিজোৰামলৈ যাম। এইখিনিতে বিৰতি লৈছোঁ। সাধারণ স্টিল এনে কই পরে, মাইথন স্টিল এনে কই পরে, ধম কই। নতুন পেইন্ট অসমতো এই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাই ব্যাপক প্ৰভাৱ পেলাইছে অসমৰ ৰাজনীতিটো। উল্লেখযোগ্য যে 2019 লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই বলবৎ কৰি পশ্চিমবংগৰ মতুৱা সম্প্ৰদায়ক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে। আৰু ঠিক তেনেদৰে পুনৰ 2024 চনৰ নিৰ্বাচনৰ পূৰ্বেও পশ্চিমবংগত মতুৱা সম্প্ৰদায়ৰ লোকসকলক কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই আগবঢ়াইছে কাৰ বিশেষ পেকেজ। পশ্চিমবংগৰ এখন সভাত অংশগ্ৰহণ কৰি বিশেষকৈ মতুৱা সম্প্ৰদায়ৰ এখন বিশেষ সভাত ভাগ লৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই ঘোষণা কৰিলে যে 24 মাৰ্চৰ পূৰ্বেই কাৰ্যকৰী কৰা হ'ব দেশত। সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে এই ৰাজহুৱা সভাখনত কয় যে 2024 চনৰ মাৰ্চ মাহৰ পূৰ্বে বিধি বলবৎ কৰা হ'ব। মতুৱাসকলক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। উপযুক্ত তথ্যপাতি মজুত নথকাৰ বাবে মতুৱাক কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব, আৰু এই কথাখিনিও আইনত উল্লেখ থাকিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। আৰু আটাইতকৈ মন কৰিবলগীয়া কথা এয়াই যে
বাংলাদেশৰ পৰা প্ৰব্ৰজিত হোৱা এই মটুৱাসকলৰ প্ৰভাৱ পশ্চিমবংগৰ 10ৰ পৰা 15টা লোকসভা সমষ্টিত অত্যধিক বেছি এই বন্টুৱা সম্প্ৰদায়ৰ ভোটৰ গুৰুত্ব পশ্চিমবংগত বিজেপিৰ বাবে ইমানেই বেছি যে 2021 চনত আনকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই মটুৱাসকলৰ কাষত থিয় হৈছিল আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু লগতে মটুৱা মঠত পূজা অৰ্চনাও আগবঢ়াইছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেয়েহে পুনৰ কাৰ জৰিয়তে মটুৱাক জাগ্ৰত কৰিব বিচাৰিছে এতিয়া বিজেপিয়ে জানিব পৰা অনুসৰি লোকসভা পাৰ্লিয়ামেণ্ট কমিটিয়ে 2024 9 জানুৱাৰীৰ ভিতৰত আৰু ৰাজ্যসভাৰ কমিটিয়ে 30 মাৰ্চৰ পূৰ্বেই কাৰ ৰুলছ বলবৎ কৰাৰ বাবে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে তাৰিখ উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই পৰ্যন্ত 7 বাৰকৈ কাৰ ৰুল ফ্ৰেমৰ তাৰিখ পিছুৱাই দিছে স্বাভাৱিকতে যদিহে মাৰ্চৰ পূৰ্বে কাৰ বিধি বলবৎ হয় তেন্তে ইয়াৰ প্ৰভাৱ অসমত পৰাটো নিশ্চিত পশ্চিমবংগত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই কাৰ বিধি কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে স্বাভাৱিকতে অসমৰ ৰাজনৈতিক অৰাজনৈতিক সংগঠনসমূহৰ মাজতো এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয় পৰিষদ কংগ্ৰেছ প্ৰতিটো দলেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰাজপথত পুনৰ আন্দোলনৰ হুংকাৰ দিছে ৰাজ্যৰ দল সংগঠনসমূহে নিৰ্বাচনী অংকত ভোটৰ অংকত কেন্দ্ৰীয় চৰকাৰে কাৰ বিধি এতিয়া বলবৎ কৰিবলৈ আগবাঢ়িছে আৰু তাৰে বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ দল সংগঠন সকলো এপিএসসি কেলেংকাৰী তদন্ত ক্ষিপ্ৰ গতিত চলিছে আজি এছআইটিত হাজিৰ হৈছে এছিএছ আকাশী দুৱৰা আৰু এছিএছ ত্ৰিদীপ ৰয় দুয়োগৰাকীৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ইতিমধ্যে পোৱা গৈছে গতিকে এছআইটিত তেওঁলোকক আজি সোধা পোছা কৰি থকা হৈছে 7 বজাত এছআইটিত উপস্থিত হ'বৰ বাবে নিৰ্দেশ দিয়া হৈছিল 7 বজাৰ পূৰ্বতে আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় এছআইটিত উপস্থিত হৈছেগৈ ক্ষিপ্ৰগতিত আগবাঢ়িছে এপিএসসিৰ তদন্ত প্ৰক্ৰিয়া পুনৰ খুলখোৱা এপিএসসি ফাইলত এবাৰ নাম উঠিছে 37 গৰাকী ৰাজপত্ৰিত বিষয়া পূৰ্বে দুগৰাকী ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পাছত আজি পুনৰ দুগৰাকী ৰাজপত্ৰিত বিষয়াক নিৰন্তৰভাৱে জেৰা কৰিছে এছআইটিৰ দলে सरताज हूँ मैं शहर से गांव तक सड़कों का मोहताज हूँ आ रहा हूँ मैं आसाम की सड़कों पर कुमार इंजीनियरिंग का नया ताज हूँ कमिंग सून कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड আৰু বিৰতিৰ পাছত উভতি আহিছোঁ মই পুনে পুনে নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম যিখন ছবি আমি দেখিবলৈ পালোঁ আৰু কালিৰ দিনটোৰ পৰা এক্সিট পল ৰিপৰ্ট অনুসৰি আমি কৈয়ে আছোঁ যে আমি যদি এমপিৰ কথা কওঁ তেতিয়াহ'লে মূল যুঁজখন কেনেকুৱা ধৰণৰ হৈছে এক প্ৰকাৰ আমি সংখ্যাগতভাৱে আমি যদি চাওঁ পৰিষ্কাৰ নহয় মধ্যপ্ৰদেশক আপুনি এতিয়া ক'ব পৰিষ্কাৰ হয়নে নহয় দ্বিতীয়তে কথাটো হৈছে আমি ছত্তীশগড়ৰ কথা কৈ আছোঁ ছত্তীশগড়ত প্লাছ পইণ্টটো হৈছে যে এইবাৰ বিজেপিয়ে যথেষ্টখিনি উত্থানহে কৰিছে কিন্তু এতিয়াও কিন্তু সেই সংখ্যা সেই অংক পাবলৈ তেওঁলোক এতিয়ালৈকে সক্ষম নাই হোৱা ছত্তীশগড়ত আৰু গতিকে ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ যিটো আমি ৰিজাল্ট বা যিটো ফলাফল এতিয়া দেখিবলৈ পাইছোঁ গতিকে সেই ফলাফলটোৰ ওপৰত আপোনাৰ সৈতে কথা পাতোঁ আৰু এই গোটেই কথাখিনিৰ পৰা আমি যদি আমাৰ অসমৰ প্ৰেক্ষাপটলৈ আহোঁ বা চৰকাৰ যিকোনো এখন আমি চৰকাৰৰ কথা আমি যদি বিজেপিৰ কথা পাতোঁ বা আমি যদি বিৰোধীৰ কথা পাতোঁ এই গোটেই কথাখিনি সামৰি আপোনাৰ পৰা জানিম প্ৰভাৱবোৰ চাওক এই যি 5খন ৰাজ্যৰ ফলাফল 3 তাৰিখে ঘোষণা কৰিব অহা পৰহিলৈ তাৰ যিবিলাক এক্সিট পোল আমি দেখিবলৈ পালোঁ বিভিন্ন বিশ্লেষণ দেখিবলৈ পালোঁ এই নিৰ্বাচনটো কিন্তু সংসদ আগন্তুক 24ৰ যিটো আমাৰ সংসদৰ নিৰ্বাচন হ'ব এইটো যথেষ্ট প্ৰভাৱ পৰিব এতিয়া প্ৰশ্ন হৈছে যে এইবাৰ নিৰ্বাচনত আমি এইকাৰণে আনন্দিত যে অইনকেবাৰ যেনেধৰণৰ কিছুমান সাম্প্ৰদায়িক নীতি তাত অৱলম্বন কৰা হয় ৰাজনৈতিক দলবিলাকৰ মানে বিভিন্ন মানুহৰ মাজত বিভেদ মানে সৃষ্টি কৰা হয় সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰা হয় এইবাৰ অন্তত নিৰ্বাচনত বিশেষভাৱে ন্যায়পালিকা আৰু নিৰ্বাচনী আয়োগৰ কঠোৰ পদক্ষেপৰ বাবে এইবাৰ অন্তত সাম্প্ৰদায়িকতাবাদটো এবাৰ অন্তত নিৰ্বাচনৰ এটা ইছ্যু হৈ নাথাকি মানে বিশেষভাৱে ইয়াতে লোকেল ইছ্যুৱে হওক বা ৰাজ্যখনৰ বা ৰাষ্ট্ৰখনৰ ইছ্যুটোৱেই প্ৰধান গুৰুত্ব প্ৰধান মানে স্থান পাইছিল এতিয়া সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ সংখ্যা দেখুৱাইছে কোনোবাই ক'ৰবাত 100টা দেখুৱাইছে কোনোবাই 150টা দেখুৱাইছে কিন্তু এই সংখ্যাবিলাক ক'ৰ পৰা আহিছে চেম্পুলৰ পৰা
চেম্পল 1000 2000 5000 মানুহৰ চেম্পল পাওঁ য'ত ভোটাৰ আছে 1.5 লাখ বা 2 লাখ তেনেহ'লে তাৰ পৰা আমি ঠাৱৰ কৰিব নোৱাৰো কিন্তু এটা অনুমান কৰিব পাৰো এটা যি ধৰি লওক এটা ৰাইজৰ এটা যেনেকুৱা ধৰণে ৰাইজৰ যিটো মুভ যি ধৰণে ৰাইজ ওলাই আহিছে বা ৰাইজে কাক ভোট দিছে তাৰ এটা অন্তত আমি গোটেই কথাখিনিৰ পৰা এই প্ৰেক্ষাপটটোৰ পৰা বা এই এক্সিট পলৰ পৰা এটা অনুমানটো আমি কৰিব পাৰো সেই তাকে কৈ আছো প্ৰভাৱটো কেনেকুৱা হৈছে সেইটো ক'ব পাৰো কিন্তু আমি ঠাৱৰকে কৰিব নোৱাৰো যে এইটো দলে এবাৰ সরকার গঠন করব বা ইমান সংখ্যা পাব কিন্তু এই পিনৰ পৰা আপোনালোকৰ তাৰ স্থানীয় সংবাদদাতাৰ পৰা আমি যিখিনি পালো বা বিভিন্ন সংবাদ মাধ্যমৰ পৰা আমি যিখিনি পাইছো এইখিনিৰ পৰা আমি স্পষ্ট হৈছো যে ইতিমধ্যে তেলেঙ্গানা বা ছত্তীশগড়ত কংগ্ৰেছ দলে সরকার গঠন কৰিব তাত কোনো ডিসপুট নাই মিজোৰামতো আৰু বিজেপি এটা বা দুটা সিটৰ বাহিৰে বাকি তাত বিৰোধীয়ে তাত সরকার গঠন কৰিব এই তিনিখন ষ্টেটৰ অহা নিৰ্বাচনত এই তিনিখন ষ্টেট ক্লিয়াৰ এতিয়া আহিল মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বহুতে কৈ আছে ৰাজস্থানো মোটামুটি ক্লিয়াৰ বুলি ক'ব পাৰি কাৰণ ইহঁতৰ পৰম্পৰা অনুযায়ী যেহেতু হয়তো না পৰম্পৰা হয় পৰম্পৰা হ'ব পাৰে বুলি অশোক গেহলতে কৈছিল না পৰম্পৰা অনুযায়ী হয় কিন্তু ৰাজস্থানত অশোক গেহলতক যাদুকৰ বুলিও কোৱা হয় সে কথাটা কৈছো কিন্তু ক'ব নোৱাৰি যে এই মুহূৰ্তত যে কাৰণ সৰ্বভাৰতীয় দৃষ্টিত ভাৰতীয় জনতা পাৰ্টি কিমান দূৰ মানুহক সেটিসফাইড কৰিবলৈ কিমান আঁচনিত মানুহক কভাৰ কৰিবলৈ আজি গেছৰ দাম বা প্ৰাইচ ৰাইজ আজি এই যিবিলাক কথা হৈছে আৰু বেনিফিচিয়াৰী তৈয়াৰ কৰিছে বেনিফিচিয়াৰী তৈয়াৰ কৰিলে ৰ'ব আমাৰ কথা ক'ব লৈছো বেনিফিচিয়াৰী তৈয়াৰ কৰিলেই যে এটা চৰকাৰ হ'ব নোৱাৰে কাৰণ 1 লাখ মানুহক দিছে 10 লাখ মানুহ পোৱা নাই প্ৰতিশ্ৰুতি পুৰা কৰা এতিয়া ৰাজস্থানৰ কথাটো সুকীয়া কিন্তু তেওঁলোকে যিটো ভাবিছে মই 100% এইটো নকওঁ যে ৰাজস্থানত কালি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ কৰিব কিন্তু মধ্যপ্ৰদেশৰ এটা কথা স্পষ্ট আহিছে যে মধ্যপ্ৰদেশত হয়তো কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পাৰে বা কৰিব বুলি এটা অনুমান কৰিব পাৰি গতিকে কথাটো হৈছে যে আগন্তুক দিনত আপুনি অসমৰ নিৰ্বাচনৰ কথাটো ক'বলৈ গৈছে আমি নিৰ্বাচনসমূহ দেখিছোঁ যে অসমৰ ক্ষেত্ৰতো যদি আমি কওঁ যে আমি যদি আপুনি চাওক 1985 চনৰ পৰা 1985 চনত সেই সময়ত অসম গণ পৰিষদ দলৰ চৰকাৰ এতিয়া যিটো ভাৰতীয় জনতা পাৰ্টিৰ নেগুৰত ধৰি আছে তেওঁলোকে 85 চনত অসমৰ 855 জন শ্বহীদক বিক্ৰী কৰি যিটো দল গঠন কৰিছিল অসমৰ সেই সময়ত জিয়া মানুহ মৰা মানুহ সকলোৱে ভোট দি এখন চৰকাৰ গঠন কৰিছিল তাৰপৰা 1985 বা 90 চনৰ ভিতৰত তেওঁলোকৰ যথেষ্ট দুৰ্নীতি মানুহ ধৰা নাছিল 91 চনত এখানে তেওঁলোকৰ ব্যৰ্থতাৰ বাবে হিতেশ্বৰ শইকীয়া চৰকাৰ আহিবলৈ সক্ষম হৈছিল আৰু 1951 পৰা 96 ভিতৰত হিতেশ্বৰ শইকীয়া কিছুমান মানে বেলেগ ধৰণৰ কাম কৰাৰ কাৰণে মানে মানুহক তেওঁ সেই সময়ত ডেকা ডেকা ল'ৰা গুলিয়াই মানে টায়াৰ টিউবেদি জ্বলাই দিয়া এই চিনবিলাক ওলাই যোৱাৰ কাৰণে এটা সময়ত তেওঁলোকৰ হিতেশ্বৰ শইকীয়াক ৰিজেক্ট কৰিলে কাক আনিলে আকৌ প্ৰফুল্ল কুমাৰ মহন্ত এজিপিক আনিলে তেওঁলোকে 5টা বছৰ 2001 গ'লে যিখিনি কৰি থৈ গ'ল আজি মই বিশ্লেষণ কৰিবলৈ নাযাওঁ গুপ্তকাৰকে সেইকাৰণে কৈছো যে 2001 চনত সেইকাৰণে তৰুণ গগৈ এনেকুৱা কাম সাংগঠনিক কাম কৰা নাছিল যে আমাৰ চৰকাৰ হ'ব কংগ্ৰেছ দল এনেকুৱা সংগঠন তেওঁলোকৰ নাছিল কিন্তু মানুহে প্ৰফুল্ল মহন্তক ৰিজেক্ট কৰিবৰ কাৰণে ইয়াত কংগ্ৰেছ দলৰ চৰকাৰ আনিলে আৰু 15 বছৰ কংগ্ৰেছ দলৰ চৰকাৰ হ'ল আৰু এই 15 বছৰ কংগ্ৰেছ দলৰ শেষৰ পিনে যি ধৰণৰ তেওঁলোকৰ বিভেদৰ সৃষ্টি হ'ল যি ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ হ'ল যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি যি প্ৰতিশ্ৰুতি আশ্বাস দিছিল মানুহে পতিয়ন গৈ এখন চৰকাৰ গঠন কৰিলে 16 বছৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ভাৰতীয় জনতা দলৰ চৰকাৰ ঠিক তেনেকৈ এতিয়ালৈকে সেই চৰকাৰখন পৰম্পৰাগতভাৱে চলি আছে কিন্তু প্ৰশ্ন হৈছে তেতিয়া নিৰ্বাচনবিলাক কি হৈছিল লাষ্ট নিৰ্বাচন যদি আপুনি চাই লাষ্ট নিৰ্বাচনত কংগ্ৰেছে যিখিনি ভোট পাইছিল ঠিক তেনেকৈ এজেপি ৰাইজৰ দল নতুনকৈ যিবিলাক গঠন হৈছিল এই দলে যিখিনি ভোট লৈছিল যদি সেইখিনি ভোট একলগ কৰা হয় হিচাপ কৰি চাব তেওঁলোকে কংগ্ৰেছ দলে ইয়াতে হেনুকা সমিল মিলৰ মাজেৰে এতিয়া যদি আমি আপুনি কৈছে আমি মিজোৰামৰ কথা বাদ দিলো আমি এই মুহূৰ্তত ৰাজস্থানৰ কথাও অলপ কিছু সময় পিছত পাতিম কিন্তু আমি যদি আহোঁ এতিয়া ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ ৰিজাল্টলৈ তেতিয়াহ'লে এক্সিট পল অনুসৰি কিন্তু তাত দেখিবলৈ পোৱা যি ধৰণৰ আমি মধ্যপ্ৰদেশৰ বিশেষকৈ ৰোমাঞ্চকৰ খেলখন মধ্যপ্ৰদেশতে হ'ব কোৱা হৈছে নেক টু নেক ফাইট হ'ব গতিকে সেইটো এটা কথা মই আপোনাক অকণমান ৰখাম আকৌ আহিম আপোনাৰ কথাখিনিৰ ওপৰতে আমি বেছ কৰি কথা পাতিম মই এবাৰ সঞ্জয় ওচৰলৈ যাম আমাৰ সৈতে সংযুক্ত হৈ আছে সঞ্জয় তেলেংগানাৰ পৰা संजय एग्जिट पोल रिपोर्ट के ऊपर हम बात कर रहे हैं हमने बात की एमपी के ऊपर हमने बात की छत्तीसगढ़ के ऊपर छत्तीसगढ़ में बढ़ोतरी बीजेपी की देखी गई है जो भी हो वहां पे हम अगर बोले कि ज्यादा से ज्यादा वहां पे कांग्रेस की ही दिख रही है जो भी है अभी भी वही पे है लेकिन हम अगर तेलंगाना की बात करें तो यहाँ पे जो सोचा गया था बीएसआर के बारे में लेकिन वो नहीं हुआ है कांग्रेस वहां पे बढ़ोतरी मिल रही है तो हम क्या सोचे ये फाइट किस तरह की होगी बीजेपी की बात तो एग्जिट पोल में तो कुछ है ही नहीं मतलब देखिए तेलंगाना में एक सबसे अहम सवाल यह था कि दो ग्रुप बनते हुए नजर आए
और दोनों कांग्रेस का पूरी तरह से अपने कैंपेन में ये कहना था कि जो बीआरएस है, यानी केसीआर जो मुख्यमंत्री हैं, उनकी पार्टी जो बीआरएस है और बीजेपी है और असदुद्दीन ओवैसी हैं, ये तीनों एक साथ मिले हुए हैं। ये बात कांग्रेस लोगों को समझाने में कामयाब नजर आई, नंबर 1। नंबर 2, असदुद्दीन ओवैसी जो है वो लगातार बीआरएस के समर्थन में अपील करते हुए नजर आए, लेकिन मुस्लिम वोट असदुद्दीन ओवैसी की अपील के साथ जाता हुआ नजर नहीं आ रहा है। अगर इन जो अभी एग्जिट पोल के जो आंकड़े हैं, अगर हम उनको सही मान लें, तो इसका मतलब है कि मुसलमान जो मुस्लिम वर्ग है उसने बीआरएस की जगह या असदुद्दीन ओवैसी की अपील की जगह कांग्रेस को चुना है। यह कांग्रेस के लिए एक बड़ी खुशखबरी है, क्योंकि जो अल्पसंख्यक समुदाय उसके पास से छिटक गया था वो फिर से जुड़ता हुआ नजर आ रहा है। एक बात। दूसरी बात, बीजेपी इस पूरे कैंपेन में शुरू में लग रहा था कि बीजेपी पिछले 3-4 महीने पहले कि ये वो फाइट में है, कॉन्टेस्ट सीरियसली कर रही है, लेकिन बीच में कुछ ऐसा हुआ, यहाँ जो प्रदेश अध्यक्ष है बीजेपी के, उनको इन्होंने हटा दिया। वो थोड़ा सा फायर ब्रांड नेता थे, उनको हटा दिया और उससे पूरा कैंपेन बीजेपी का एक नीचे जाता चला आया। लास्ट में कोशिश जरूर की, लेकिन वो बहुत फलीभूत नहीं हो पाई। तो कांग्रेस यहां पर आती हुई नजर आ रही है। इस इलेक्शन को अगर एग्जिट पोल को सही मान लिया जाए, जैसा ऐसे ही अगर ये नतीजों में तब्दील होने वाला है, तो ये कांग्रेस के लिए एक इमर्जिंग फैक्टर है, क्योंकि कर्नाटक में भी अभी वो जीते हैं, तेलंगाना में जीत गए, तमिलनाडु में स्टालिन के साथ वो है, केरल में अगर बात करें तो वो वहां पर लेफ्ट पार्टी है, आंध्र प्रदेश में जगन मोहन रेड्डी की सरकार है, जो वहां कांग्रेस, वहां बीजेपी का कोई वो नहीं है। तो इसका मतलब है कि साउथ की 128 सीटें बनती हैं लोकसभा की, और ये पूरी तरह से ये जो तेलंगाना में जहां बीजेपी पर्सपेक्टिव देख रही थी, वहां का दक्षिण का दरवाजा उसके लिए बंद हो रहा है। अब ये बीजेपी के लिए चिंता का विषय है कि 128 सीटों को, क्योंकि अगर आप बात करें राजस्थान में 25 लोकसभा सीटें हैं, 25 में से 25 पूरी जीती थी लास्ट टाइम। अब ये एवरेस्ट पर चढ़ गए हैं। एवरेस्ट पर चढ़ने के बाद संजय, लेकिन केटी रामाराव ने और एक बात बोली है। हम बात इस वक्त हम अगर बात करें कांग्रेस की, तो ऐसा आपने कहा कि कांग्रेस के लिए बहुत बड़ी, क्योंकि बहुत ज्यादा बहुमत मिली होगी, क्योंकि जितनी भी संख्या हमने देखा है, आंकड़ा हमने देखा है, उसके ऊपर हम अगर बात करें तो वहां पे देखी गई है कि ठीक है, तो ये जो सरकार है वो कांग्रेस का ही होने वाला है। लेकिन बीआरएस के बारे में हम अगर बात करें तो आपने कहा कि कहां उनकी गलती रह गई होगी, जिसके लिए जो वहां की जनता है उन लोगों को ये समझ में नहीं आया कि एक्चुअल में किस मुद्दे पर वो लोग जाए, किस तरह से वो लोग वोट करें। तो यहाँ पे एक नुकसान दिखाई पड़ रही है। लेकिन यहाँ अगर बीजेपी की बात करें तो प्रधानमंत्री जी ने वहां पे बहुत ज्यादा हमने देखा था, जितनी भी सभा वहां पे हुई थी, जो प्रसार वहां पे प्रसार हुई थी, बहुत बड़ी तरीके से हुए थे, और ये भी बताया गया था कि के चंद्रशेखर उनसे मिलना चाहते थे, एक साथ होना चाहते थे, लेकिन उन्होंने ना कह दी। तो यहीं पे कहीं ना कहीं वो जो कैलकुलेशन है वहां पे कोई वहां पे प्रभाव तो नहीं पड़ी होगी। संजय, देखिए, एक बात समझना बहुत जरूरी है कि जो तेलंगाना है वो एक ऐसा राज्य है जो एजिटेशन से पैदा हुआ है, यानी यहाँ विरोध प्रदर्शन से ये उत्पन्न हुआ राज्य है, और केसीआर जो है वो एजिटेशन वाले नेता है। यहाँ वही नेता ज्यादा सक्सेसफुल होगा जो एजिटेशन करता है, सड़कों पर बहुत आता है। तो बीजेपी के साथ मैंने बताया कि उनका जो प्रदेश अध्यक्ष थे वो एक फाइटर टाइप के नेता थे, उनको उस पद से हटा के वहां पर जो केंद्रीय मंत्री हैं किशन रेड्डी, उनको प्रदेश अध्यक्ष की कमान सौंपी गई। इसी से लोगों में एक मैसेज चला गया कि कहीं ना कहीं क्या ऐसा तो नहीं कि बीजेपी बहुत सीरियस नहीं है, नंबर 1। नंबर 2, लोगों ने सवाल उठाना शुरू किए कि जो जैसे दिल्ली लिकर स्कैम है, उसमें मुख्यमंत्री केसीआर की बेटी कविता, वो भी उस मामले में कहीं ना कहीं उस पर आरोप है। अभी तक कविता की गिरफ्तारी इस पूरे मामले में नहीं हुई, जबकि दिल्ली में मनीष सिसोदिया और अरविंद केजरीवाल सरकार के कई मंत्री गिरफ्तार हो चुके हैं। तो लोगों में ये मैसेज गया और कांग्रेस ये समझाने में कामयाब हुई कि ये बीजेपी और बीआरएस एक ही प्लेटफॉर्म पे है, नंबर 1। यानी बीआरएस को वोट दो तो बीजेपी को जाएगा, बीजेपी को वोट दो तो बीआरएस को जाएगा। अब ये लोगों को कन्विंस हो गया, ये सबसे अहम बात है। दूसरी चीज, बीआरएस का आपने पूछा कि उनको क्या वजह थी। एक परिवारवाद एक बहुत बड़ा मुद्दा यहां पर रहा। नंबर 2, बेरोजगारी, जो युवाओं को
क्योंकि 10 साल पहले जब ये राज्य बना था तो बंगारू तेलंगाना नाम दिया था। अब बंगारू का तेलुगु में मतलब होता है स्वर्णिम तेलंगाना, गोल्डन तेलंगाना। अब गोल्डन तेलंगाना किसके लिए? क्या जो युवा जो बेरोजगार हैं, जिनको रोजगार नहीं मिल रहा था उनके लिए, तो उनको रोजगार नहीं मिला। अब महंगाई एक बड़ा मुद्दा है। कांग्रेस अब इसमें फ्री बीज बांटना कांग्रेस ने जैसे ही अनाउंस किया। संजय थोड़ा सा हम बात करेंगे। संजय आप हमारे साथ जुड़े रहिए, हम थोड़ा एक ब्रेक लेंगे यहाँ पे। ब्रेक के बाद हम फिर से आपसे जुड़ेंगे, इस बार में बात करेंगे। हमारे साथ गेस्ट है जो आपसे बात करना चाहते हैं, आपसे कुछ पूछना चाहते हैं तेलंगाना के ऊपर, तो हम जारी रखेंगे। आप हमसे जुड़े रहिएगा। সাধারণ স্টিল এনে কই পরে, মাইথন স্টিল এনে কই পরে, ধম কই। বিশেষকৈ আকাশী দুৱৰাৰ বিৰুদ্ধে ইমানেই অভিযোগ আছে, লগতে তেওঁৰ বায়'ডাটা পোৱা গৈছিলে বসন্ত দলেৰ ঘৰত। গতিকে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছে, গতিকে সেই অভিযোগ বা বিস্ফোৰক তথ্য ইতিমধ্যে যিহেতু আছে, গতিকে সেই বিস্ফোৰক তথ্যৰ ভিত্তিত কিন্তু অতি কম সময়ৰ ভিতৰত আকাশী দুৱৰা গ্ৰেপ্তাৰ হ'ব লাগে। কিন্তু ইমান দিনে আকাশী দুৱৰাৰ ওপৰত আচলতে কাৰ আশীৰ্বাদ আছিল যে তেওঁ গ্ৰেপ্তাৰ হোৱা নাছিল, সেয়াহে ডাঙৰ প্ৰশ্ন। ইফালে 1 ডিচেম্বৰত হাজিৰ হ'বলৈ কোৱা হৈছে সুকন্যা দাসক। সুকন্যা দাসৰ লগতে আন এগৰাকী বিষয়াকো 1 ডিচেম্বৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে SIT। তেওঁলোকৰ বিৰুদ্ধেও কিছু অভিযোগ আছে, যথেষ্টখিনি অভিযোগ আছে। গতিকে কোনে কিমান নম্বৰ পাইছিল, কিমান নম্বৰ বৃদ্ধি কৰা হ'ল, এই সকলোবোৰ যিহেতু অভিযোগ আছে বা সেই সকলোবোৰ তথ্য প্ৰমাণ আছে। গতিকে এতিয়া তাৰিখ অনুযায়ী এটা তাৰিখ দি থোৱা আছে। যিধৰণে এইখিনিতে ওলাইছিল যে ক'ৰবাত নহয় ক'ৰবাত APSC কেলেংকাৰী যি অনুসন্ধান আছে, যি তদন্ত আছে, সেই প্ৰক্ৰিয়া লাহে লাহে যেন গেঠেলা মাৰিছে, কিন্তু তেনেকুৱা নহয়। প্ৰকৃততে তাৰিখ তেওঁলোকক দি থোৱা আছে, নিৰ্দেশ তেনেধৰণে দি থোৱা আছে যাতে সেই তাৰিখ মতে তেওঁলোক SITত হাজিৰ হয়। সুকন্যা দাসৰো 8খন বহি ন্যায়িক আয়োগে লাভ কৰিছিল, অথচ মূল পৰীক্ষাত মাত্ৰ 6টা বিষয়ৰহে প্ৰশ্নোত্তৰ লিখিব লাগে। সুকন্যা দাসৰ 2খন বহি জাল বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। ইতিমধ্যে আজি আদালতত হাজিৰ কৰোৱা হৈছে ঐশ্বৰ্য জীৱন বৰুৱা আৰু শ্বাহজাহান চৰকাৰক। গতিকে আদালতত হাজিৰ কৰাৰ পিছত যিহেতু তেওঁলোকৰ জিম্মা উকলিছে, গতিকে ইয়াৰ পিছত SITয়ে পুনৰ জিম্মাত ল'ব নে তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ'ব, সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব। নম্বৰৰ খেলিমেলি, আৰু এই নম্বৰৰ খেলিমেলিৰ পিছতে APSC কেলেংকাৰীত এনেধৰণে এক দীঘলীয়া তালিকা প্ৰস্তুত হ'ল। আৰু এই দীঘলীয়া তালিকা যি প্ৰতিবেদনত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা এই তালিকা মৰ্মে ইতিমধ্যে তদন্ত চলাই থকা হৈছে। SITয়ে তদন্ত চলাই আছে। আজি কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিলে যে GP সিঙো যথেষ্ট সক্ৰিয়তাৰে তেওঁ এটা পোষ্ট দিছিল যে যিকোনো কথা, যিকোনো ঘটনাই নঘটক কিয় APSC কেলেংকাৰী যি তদন্ত, সেই তদন্ত থমকি নৰয়। APSC কেলেংকাৰী তদন্ত ক্ষিপ্ৰ গতিত চলিছে। আজি SITত হাজিৰ হৈছে ACS আকাশী দুৱৰা আৰু ACS ত্ৰিদীপ ৰয়। দুয়োগৰাকীৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ইতিমধ্যে পোৱা গৈছে। গতিকে SITত তেওঁলোকক আজি সোধা পোছা কৰি থকা হৈছে। 7 বজাত SITত উপস্থিত হ'বৰ বাবে নিৰ্দেশ দিয়া হৈছিলে। 7 বজাৰ পূৰ্বতে আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় SITত উপস্থিত হৈছেগৈ। ক্ষিপ্ৰগতিত আগবাঢ়িছে APSCৰ তদন্ত প্ৰক্ৰিয়া। পুনৰ খোলখোৱা APSC ফাইলত এবাৰ নাম উঠিছে 37গৰাকী ৰাজপত্ৰিত বিষয়া। পূৰ্বে 2গৰাকী ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পাছত আজি পুনৰ 2গৰাকী ৰাজপত্ৰিত বিষয়াক নিৰন্তৰভাৱে জেৰা কৰিছে SITৰ দলে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বিশেষকৈ আকাশী দুৱৰাৰ বিৰুদ্ধে ইমানেই অভিযোগ আছে, লগতে তেওঁৰ বায়'ডাটা পোৱা গৈছিলে বসন্ত দলেৰ ঘৰত। গতিকে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছে, গতিকে সেই অভিযোগ বা বিস্ফোৰক তথ্য ইতিমধ্যে যিহেতু আছে, গতিকে সেই বিস্ফোৰক তথ্যৰ ভিত্তিত কিন্তু অতি কম সময়ৰ ভিতৰত আকাশী দুৱৰা গ্ৰেপ্তাৰ হ'ব লাগে। কিন্তু ইমান দিনে আকাশী দুৱৰাৰ ওপৰত আচলতে কাৰ আশীৰ্বাদ আছিল যে তেওঁ গ্ৰেপ্তাৰ হোৱা নাছিল, সেয়াহে ডাঙৰ প্ৰশ্ন। ইফালে 1 ডিচেম্বৰত হাজিৰ হ'বলৈ কোৱা হৈছে সুকন্যা দাসক। সুকন্যা দাসৰ লগতে আন এগৰাকী বিষয়াকো 1 ডিচেম্বৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে SIT। তেওঁলোকৰ বিৰুদ্ধেও কিছু অভিযোগ আছে, যথেষ্টখিনি অভিযোগ আছে। গতিকে কোনে কিমান নম্বৰ পাইছিল, কিমান নম্বৰ বৃদ্ধি কৰা হ'ল, এই সকলোবোৰ যিহেতু অভিযোগ আছে বা সেই সকলোবোৰ তথ্য প্ৰমাণ আছে। গতিকে এতিয়া তাৰিখ অনুযায়ী এটা তাৰিখ দি থোৱা আছে। যিধৰণে এইখিনিতে ওলাইছিল যে ক'ৰবাত নহয় ক'ৰবাত APSC কেলেংকাৰী যি অনুসন্ধান আছে, যি তদন্ত আছে, সেই প্ৰক্ৰিয়া লাহে লাহে যেন গেঠেলা মাৰিছে, কিন্তু তেনেকুৱা নহয়। প্ৰকৃততে তাৰিখ তেওঁলোকক দি থোৱা আছে, নিৰ্দেশ তেনেধৰণে দি থোৱা আছে যাতে সেই তাৰিখ মতে তেওঁলোক SITত হাজিৰ হয়।
সুকন্যা দাসৰো 8খন বহি ন্যায়িক আয়োগে লাভ কৰিছিল অথচ মূল পৰীক্ষাত মাত্ৰ 6টা বিষয়ৰহে প্ৰশ্নোত্তৰ লিখিব লাগে সুকন্যা দাসৰ 2খন বহি জাল বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ইতিমধ্যে আজি আদালতত হাজিৰ কৰোৱা হৈছে ঐশ্বৰ্য জীৱন বৰুৱা আৰু শাহজাহান চৰকাৰক গতিকে बुलंद इरादों के सफर का सरताज हूँ मैं शहर से गांव तक सड़कों का मोहताज हूँ आ रहा हूँ मैं आसाम की सड़कों पर कुमार इंजीनियरिंग का नया ताज हूँ कमिंग सून कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মিজোৰামত ভোট গণনাৰ দিন সলনি কৰা হৈছে 4 ডিসেম্বৰত অনুষ্ঠিত হ'ব ভোট গণনা পূৰ্বে 3 ডিসেম্বৰ আছিল ভোট গণনাৰ দিন দেওবাৰৰ বাবে ভোট গণনাৰ দিন সলনি কৰা হৈছে ভোট গণনাৰ দিন সলনি দেশৰ নিৰ্বাচন আয়োগৰ দেওবাৰৰ বাবে ভোট গণনাৰ দিন সলনি কৰাৰ দাবী জনাইছিল মিজোৰামৰ বিভিন্ন দল সংগঠনে গতিকে দেওবাৰৰ দিন হোৱাৰ বাবে এটা 4 তাৰিখলৈ লৈ যোৱা হৈছে অৰ্থাৎ 4 ডিসেম্বৰত মিজোৰামত ভোট গণনা হ'ব এই সন্দৰ্ভত আমাক জনাব মিজোৰামত আছে ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্য আপোনাৰ ওচৰলৈ আহিছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে মিজোৰামৰ ভোট গণনাৰ দিন সলনি হৈছে 3 তাৰিখে দেওবাৰে গোটেই দেশত 5 ৰাজ্যত ভোট গণনাৰ দিন নিৰ্ধাৰণ কৰা হৈছিল কিন্তু বাৰম্বাৰ ইয়াৰ যি এনজিঅ কোঅৰ্ডিনেশ্যন কমিটিয়ে বাৰম্বাৰে দাবী কৰি আহিছিল লগতে ইয়াত যি খ্ৰীষ্টিয়ান এছ'চিয়েশ্যন আছে চাৰ্চ সমুদায় আছে সেই তেখেতসকলে দাবী কৰি আহিছিল লগতে ইয়াত বহু নেতা সকলো দলৰ মানে MNF ZPM লগতে কংগ্ৰেছ সকলো দলৰ নেতা এই ECI বা ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ ওচৰত বাৰম্বাৰ গুহাৰ কৰিছিলে যে ইলেকশ্যনৰ ভোট গণনাৰ দিনটো সলনি কৰিব লাগে দেওবাৰে ইয়াত যিসকল খ্ৰীষ্টধৰ্মী আছে আৰু মিজোৰামত প্ৰায় সকলো লোকেই খ্ৰীষ্টধৰ্মী লোক তেখেতসকলে দাবী কৰিছিলে যে দেওবাৰে বাইবেল ছানডে এক বিশেষ দিন ইয়াৰ মানুহৰ বাবে সেই বাইবেল ছানডে চাৰ্চত 3বাৰকৈ প্ৰেয়াৰ সাৰ্ভিস হয় গধূলি মাছ গ্যাদাৰিং হয় সো সকলো লোক তাৰ চাৰ্চত যোৱাটো বাধ্যতামূলক আৰু তেখেতসকলে চাৰ্চতে ব্যস্ত থাকিব গীৰ্জাত ব্যস্ত থাকিব সেইবাবে সেই দিনটো পৰিৱৰ্তন কৰিব লাগে ইয়াত এনজিঅ কোঅৰ্ডিনেশ্যন কমিটিয়ে দিল্লীলৈ গৈ এসপ্তাহ দিল্লীত থাকি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰত প্ৰতিবেদন দিছিলে যে দিন সলনি কৰিব লাগে হয়তো এদিন পিছুৱাব লাগে বা আগুৱাব লাগে আজি ৰাতিপুৱাৰ পৰা আজি গোটেই আপোনাৰ ইয়াত এনজিঅ কোঅৰ্ডিনেশ্যন কমিটি যে নেতাসকল সকলোৱে আজি আমি দিনৰ ভাগতো নিউজ পৰিৱেশন কৰিছোঁ যে এছেম্বলিৰ বাহিৰত আৰু ইয়াৰ যি ইলেকশ্যন কমিশ্যন আছে ইলেকশ্যন কমিশ্যনৰ বাহিৰত ডাঙৰকৈ পিছ প্ৰটেষ্ট কৰিছিলে তেখেতসকলে প্ৰাৰ্থনা সভা কৰিছিলে যে ইলেকশ্যন কমিশ্যনে যেন দিন সলায় আৰু আমাৰ এই কমিটিৰ প্ৰেচিডেণ্টক আমি সুধিছিলোঁ যে আপোনাৰ বিশ্বাস নে তেখেতে কৈছে যে শেষলৈকে আমি বিশ্বাস নেহেৰাওঁ আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত দৃঢ় বিশ্বাস যে আমাৰ কথা শুনিব আৰু শেষলৈকে আমি আজি বাট চাম আজি গধূলিলৈকে বাট চাম আৰু হয়তো দিল সলনি হ'ব পাৰে আৰু আজি গধূলি ইলেকশ্যন কমিশ্যনে যিটো ইলেকশ্যন কমিশ্যনৰ প্ৰেছ নোট এই প্ৰেছ নোটত তেখেতে কৈছে চেঞ্জ অফ শিডিউল ফৰ জেনেৰেল ইলেকশ্যন টু দ্য লেজিছলেটিভ এছেম্বলি অফ মিজোৰামৰ এতিয়া ভোট গণনা দেওবাৰে বাইবেল ছানডে নহয় 4 তাৰিখে হ'ব চ' উৎকণ্ঠা আৰু এদিন বাঢ়িলে যে এফালে আপুনি মোৰ পিছফালে মই দেখুৱাইছিলোঁৱে যে ইয়াত বৰদিনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে সকলো লোক এতিয়া বৰদিনৰ বাবে প্ৰস্তুত লগতে ইলেকশ্যনৰ ভোট গণনাও আছিল কিন্তু এতিয়া সুকীয়াকৈ সেই দেওবাৰটো এবাৰ 4 তাৰিখে হ'ব আৰু সেই তেওঁলোকৰ কথা শুনি বা তেওঁলোকে যিধৰণে আবেদন জনাইছিল তাৰ ওপৰত সন্মতি প্ৰদান কৰি এতিয়া মিজোৰামত ভোট গণনাৰ দিন সলনি কৰা হৈছে 3 ডিচেম্বৰ নহয় 4 ডিচেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে ধন্যবাদ জনাইছোঁ নীলয় ভট্টাচাৰ্য আমি ষ্টুডিঅ'লৈ আহিছোঁ আমি কথা পাতি আছিলোঁ আপুনি কিবা এটা সুধাৰ কথা আছিলে জামান ডাঙৰীয়াৰ কথা কৈ থাকোঁতে হয় মূল কথাটো হৈছে এইটো যে যোৱা সময়ছোৱাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যদি আপুনি চাই ৭৫ লাখ দুখীয়া মানুহৰ ঘৰত পকা ঘৰ দিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আপুনি যদি চাই প্ৰত্যেক দিনা 27 কিলোমিটাৰ কি দিলে আমি আঁচনিৰ কথা পাতিবলৈ একেবাৰে যোৱা নাই আমি ক'বলৈ গৈছো ৰাইজৰ কৰবাত পৰিৱৰ্তনটো বিচাৰিব মই আপোনাক সেইটোৱে কৈ আছো কিয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ স্থিতা অৱস্থা বাহাল আছে এই কথাটোকে কৈ আছো মই এই কথাটো ক'বৰ কাৰণে কৈ আছো এতিয়া মূল কথাটো হৈছে কি যে এই নিৰ্বাচনত এটা কথা চাওক যে সেই কথাটো আলোচনা হৈছে যে য'ত 1,50,000
1000 কিলোমিটাৰ নতুনকৈ হাইৱে বনোৱা হ'ল এই কথাটো আলোচনা হৈছে এই নিৰ্বাচনত এই কথাটো আলোচনা হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা সময়ছোৱাত 80 লক্ষ দুখীয়া মানুহক খাদ্য যোগান ধৰিলে এই কথাটো আলোচনা হৈছে অহা 5 বছৰলৈকে তাক এক্সটেন্ড কৰা হৈছে এই কথাটো আলোচনা হৈছে এই নিৰ্বাচনত মানুহে দেখিছে এই নিৰ্বাচনত মানুহে বুজিছে যে এইখন চৰকাৰে যোৱা সময়ছোৱাত 35000 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলৱে ট্ৰেকত ইলেক্ট্ৰিফিকেশন কৰিলে বিদ্যুতিকৰণ কৰিলে এই কথাটো আলোচনা হৈছে আজি আপুনি যদি এটা কথা চাই তেতিয়া দেখা পাব যে আপুনি এই ধৰণে এটা পৰিবেশ নেৰেটিভ দিব খুজিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াত পৰাভূত হৈছে আপোনাক মই এটা কথা কওঁ ৰাজস্থানত আমাৰ চৰকাৰ গঠন হৈছে এক্সিট পোল সকলো প্ৰায় সকলোৱে কৈছে তাত আমাৰ চৰকাৰ নাছিলে কথাটো হ'ল কি যে আপোনাৰ প্ৰব্লেমটো ক'ত এংগাৰিংটো ক'ত মোৰ কথাটো শুনি লওক মই কৈছো যে আজি এটা নেৰেটিভ যিটো সৃষ্টি কৰা হৈছে যে চাওক ৰাজস্থানত নাই চাওক মোৰ কথাটো শুনি লওক ৰ'ব ডাঙৰীয়া নাই মই সেইটোৱে কৈ আছো যে ৰাজস্থানত আমাৰ চৰকাৰ সকলো প্ৰায় 90% এক্সিট পোলে কৈছে যে ৰাজস্থানত আমাৰ চৰকাৰ হ'ব তাত আমাৰ চৰকাৰ নাছিলে প্ৰায় 50তকৈ অধিক 60% এক্সিট পোলে কৈছে যে মধ্যপ্ৰদেশত আমাৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে আমাৰ ৰিটাৰ্ণ আছে এতিয়া শুনক ছত্তীশগড়ত আমাৰ চৰকাৰ নাছিলে আমি যোৱাবাৰ তাত অত্যন্ত শোচনীয়ভাৱে পৰাভূত হৈছিল তাত আমি আজি নেক এণ্ড নেক ফাইটত আহিছো আপুনি যদি চাই শুনক আপুনি যদি চাই এটা কথা তেলেংগানাত আমাৰ এখন মাত্ৰ আসন আছিলে কিন্তু তাত আমি যদি যিটো কথা কোৱা হৈছে যে এই প্ৰভাৱ পৰিব নেকি এই ইলেকশ্যনত মই সোঁৱৰাই দিছো আপোনাক যে 2018 চনৰ যে নিৰ্বাচন আছিলে এই বিধানসভা নিৰ্বাচনত আপোনাৰ প্ৰতিনিধিগৰাকীয়ে কৈছিলে যে তেলেংগানাৰ প্ৰতিনিধিগৰাকীয়ে কৈছিলে যে সাউথত বিজেপিৰ এটা সেটবেক আহিব নেকি মই তেখেতক কৈছো যে साउथ में हमारा सेटबैक नहीं आएगा भैया इसीलिए नहीं आएगा आपको हम फिर रिमेंबर कर देता है कि हमारा जो कर्नाटक में हमारा 2018 में हमारा सरकार नहीं था तो सरकार हमने वहां में इलेक्शन हमने हारा था उसके बावजूद भी एमपी इलेक्शन में हमारा 25 सीट कर्नाटक से आया था और एक बार बोल रहे हैं हमारा एक खाली विधायक था वहां पे तेलंगाना में लेकिन हमारा 4 एमपी जीत के आया था तेलंगाना से तो वही बीजेपी है तो साउथ से हमारा सुपड़ा साहब नहीं होगा साउथ में हम फिर उभर के आएगा वो पक्का है इस बार भी हमारा अच्छा होगा क्योंकि हम एक एमएलए से लड़ रहे हैं अभी हम लोग का अभी मोटा मोटी देखा रहे 7 से 10 तक हमारा जाएगा इसीलिए हम बोल रहे हैं कि ये जो परिस्थिति है ये परिस्थिति 2018 में जो था उससे बहुत अच्छा होगा मोदी मैजिक चल रहा है मोदी जी का जो काम कर रहा है मोदी जी ने वो चल रहा है वो पूरा ঠিকে থাকে আছে মোদী মেজিক সম্পূৰ্ণভাৱে আছে আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে এই 5খন ইলেকশ্যন আমাৰ ভাল নীলয় ভট্টাচাৰ্য আৰু আপোনাকো এটা কথা কৈ থওঁ আমি এই কথাখিনিৰ মাজত যিখিনি সংখ্যাৰ কথা পাতিছো আমি সেইখিনিয়ে কৈ আছো ছত্তীশগড়ত যি শোচনীয় পৰাজয়ৰ পিছত এইবাৰ বিজেপিৰ যিখিনি এক্সিট পল দেখিবলৈ পোৱা গৈছে যথেষ্ট ভাল দেখিবলৈ পোৱা গৈছে আমি সেইখিনি কথা পাতি আছিলো আপুনি কিহৰ বাবে ইমান কথাটো আপুনি হলনি হৈ গ'ল মই বুজি নাপালো আমি এবাৰ নীলয় ভট্টাচাৰ্যৰ ওচৰলৈ যাম নীলয় ভট্ট নীলয় ভট্ট আপুনি মোক শুনা পাইছে আমি পুনৰ আহিছো নেকিপুৰ জামান ডাঙৰীয়া মানে উন্নয়নমূলক কথাটো মোদী ডাঙৰীয়াই কৰিছে ৱেব এটা আছিল ঠিক আছে কিন্তু এইটো কথাও আহিছিল যে বেংক ৰেল এয়াৰপোৰ্ট বিএছএনএল এলআইচি এইবিলাক চব যে বিক্ৰী কৰি গ'ল এই কথাটো কিন্তু এইবাৰ নিৰ্বাচনৰ এটা ইছ্যু হৈছে গতিকে আজিৰ দিনত যেতিয়া অসমৰ ৰাজনীতি আৰু ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ ৰাজনীতি যথেষ্ট পৰিমাণে ইয়াতে পাৰ্থক্য এটা আছে অসমৰ ইয়াতে জনসংখ্যা গাঁথনিটো আজি এজন সংখ্যালঘু এটা মেজৰ ৰোল প্লে কৰে সংখ্যালঘু মানে আমাৰ হেৰিক লৈ পেলাই এই বদৰুদ্দিন আজমলৰ জৰিয়তে সংখ্যালঘুটো নিয়ন্ত্ৰণত ৰাখিছিল কিন্তু আজি বদৰুদ্দিন আজমল যেনেকৈ আজি ওৱেচিৰ অৱস্থা যিটো হৈছে বদৰুদ্দিন আজমলৰ অৱস্থাটো অসমত সেই পৰ্যায়লৈকে গৈছে কাৰণে এইবাৰ সংখ্যালঘু ভোটাৰখিনি প্ৰায়খিনি কংগ্ৰেছলৈ ধাবিত হোৱা আমি দেখিবলৈ পাইছোঁ আমি সেই মঞ্চবিলাকত আমি ঘূৰি এইবিলাক কথা অনুভৱ কৰিব পাৰিছোঁ ইয়াৰ 6 জনগোষ্ঠীৰ জনজাতীয় সমস্যাটোৰ ক্ষেত্ৰতো ভাৰতীয় জনতা পাৰ্টিৰ যিটো চৰকাৰে প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে প্ৰতিশ্ৰুতি পালন নকৰিলে এনেকুৱা কিছুমান আমি এবাৰ সংযুক্ত হৈছোঁ নীলয় ভট্টাচাৰ্যৰ সৈতে নীলয় ভট্টাচাৰ্য কওক হয় কওক হয় আমি আপোনাৰ ওচৰলৈ আহিছো আৰু বৰ্তমান আমি যেটো 4 ডিসেম্বৰৰ কথা কৈ আছো তাৰ ওপৰত আপোনাৰ হাতত আৰু কিছু খবৰ আছে নিশ্চয়
হয় চাওক 3 ডিচেম্বৰত অকল সেই বাইবেলৰ বাবে আৰু দেওবাৰ দিনত আচলতে ইয়াত যিসকল লোক আছে তেখেতসকলে চাৰ্চলৈ যায় আৰু বেলেগ কোনো কাম নকৰে ইয়াত দোকান সকলো বন্ধ থাকে সকলো প্ৰতিষ্ঠান বন্ধ থাকে সেইবাবে গতিকে তেখেতসকলে কৈছিলে যে এইটো অকল এটা সাধাৰণ হলিডে নহয় আমাৰ বাবে এইটো এটা ধৰ্মীয় হলিডে চ' সেইবাবে আমাৰ ইয়াত মানে আপোনাৰ ইয়াত যি ভোট গণনা আছে সেই ভোট গণনা 3 তাৰিখে হ'ব নালাগে পাপৰ ইয়াৰ লগতে মই দুটা বস্তু আৰু কৈ থ'ব বিচাৰিম যে 4 তাৰিখলৈ পিছুৱালে হয় ইয়াত গোটেই মেকানিজমটো চাই আকৌ নতুনকৈ সকলো ব্যৱস্থা কৰিব লাগিব নতুনকৈ আকৌ দিন যিসকল প্ৰায় 3,500-4,000 লোক নিয়োগ হয় এই ভোট গণনাত সেই সকলো লোকক আকৌ নতুনকৈ নিৰ্দেশ দিব লাগিব আকৌ এই সুৰক্ষাৰ দিশটো যদিও ইয়াত সুৰক্ষা ইমান জটিলতা নাই কিন্তু সেই পুলিচ ডেপ্লয়মেণ্ট সেইখিনিও চাব লাগিব অফিচাৰ ডেপ্লয়মেণ্ট অবজাৰ্ভাৰ সকলো ডেপ্লয়মেণ্ট কৰিব লাগিব কিন্তু ইয়াত যিহেতু ইয়াৰ ৰাইজৰ যি বিপুল দাবী আছিল সেই বিপুল দাবীৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা এটা নিৰ্দেশ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে কিন্তু মই আপুনি যদি মোক অকণমান সময় দিয়ে মই দুটা বস্তু ইয়াত আৰু ক'ব বিচাৰিম যে এক্সিট পলে যিটো কৈছিলে এক্সিট পলে আপোনাৰ যদি এক্সিট পলখিনি চাওঁ আমি তেতিয়াহ'লে হয়তো মিজোৰাম এনেকুৱা এখন ৰাজ্য য'ত আপুনি হাং এছেম্বলি হ'ব পাৰে বা যিটো ভোটাৰৰ নিৰ্ণয় সেই নিৰ্ণয় কিন্তু কোনো এটা দলৰ বাবে বিশেষকৈ থাকিব নাথাকিবও পাৰে আৰু সংখ্যা গৰিষ্ঠতা দলটোৱে নাপাবও পাৰে যদি আপুনি 2018 চাই তেতিয়াহ'লে চাব যে ZPM-এ 26টা আসন পাইছিলে এইবাৰ যি এক্সিট পলে দেখুৱাইছে সেই এক্সিট পলে প্ৰায় 18 পৰা 20খন আসন দেখুৱাইছে 6টা আসন কম দেখুৱাইছে তেনেকুৱাকৈ কংগ্ৰেছে যোৱাবাৰ 5খন আসন পাইছিলে এইবাৰ প্ৰথম অৱস্থাত আচলতে এই গোটেই কথাটো টিকুনিও এখন যুঁজৰ কথা কৈ থকা হৈছিলে আৰু এতিয়া এটা হাং এছেম্বলিৰ কথা আমি কৈ আছো লগতে যে সময় আমাৰ হাতত কমি আহিছে গতিকে আমি এবাৰ ষ্টুডিঅ'লৈ আহিব লাগিব আমাৰ অতিথিসকল আমাৰ সৈতে আছে গতিকে আমি এইখিনি কথা পাতি আমি সামৰিবৰো সময় হৈছে মই আপোনাক ধন্যবাদ জনাইছো संजय आप भी हमारे साथ हैं हमने BRS के बारे में बात कही थी तो वहां पे भी देखा गया है कि एग्जिट पोल को वो लोग भी नहीं मान रहे वो लोग बोल रहे हैं कि एग्जिट पोल की जगह है लेकिन जो रिजल्ट है वो 3 दिसंबर को होने वाला है तो जो भी हो बात बस एग्जिट पोल की हमारे स्टूडियो की बात भी आप सुन रहे होंगे मैं फिर से एक बार स्टूडियो में आती हूँ उसके बाद फिर आपके साथ हम जुड़ेंगे अपनी को हाँ संजय जी मैं आपसे एक चीज़ छोटे बहुत जल्दी मैं जानना चाहता हूँ ये जो कांग्रेस की तेलंगाना में जो 6 वादे थे जो कांग्रेस ने कमिटमेंट किया है वो प्लस कर्नाटक में जो इम्प्लीमेंट किया गया जो भी इलेक्शन के वादे थे सारे गारंटी उसका इम्पैक्ट और DK शिव कुमार इनका इम्पैक्ट ये तेलंगाना में प्लस राहुल गांधी जी का जो भारत जोड़ो यात्रा है उसको साथ में लेके आज ये सारा जो कांग्रेस की माहौल बनी है इनका इम्पैक्ट कितना रहा होगा देखिए जो 5 गारंटी कर्नाटक में दी थी अब कांग्रेस का दावा है कि उन 5 में से 4 गारंटी उन्होंने पूरी कर दी एक गारंटी और पूरी करने वाली तो ये बात चूंकि पड़ोसी राज्य है तेलंगाना और कर्नाटक में लोगों का आना जाना है फ्री में बस सेवा लोगों को दिख रही है कि हाँ महिलाएं फ्री में बस यात्रा कर रही है इस तरह की कुछ गारंटी जो है वो इंप्लीमेंट होती नजर आ रही है हालांकि उन्होंने इफ एंड बट लगा के वो गारंटीज पूरी की हैं तो इस वजह से कुछ कर्नाटक में लोगों को उतना ज्यादा मैं क्योंकि पिछले दिनों बेंगलोर गया था तो उनमें कई लोगों इस बात कहते हुए नजर आए कि पहले उन्होंने यूनिमस सबको फायदा देने की बात की थी अब उसमें इफ एंड बट लगाकर वो गारंटी पूरी कर रहे हैं जी संजय अगर हम यहाँ जी बोलिए जी तेलंगाना में उन्होंने ये प्रोजेक्ट करने की कोशिश की कि राजस्थान में हमने जो कहा वो किया कर्नाटक में जो कहा वो किया वो यहाँ भी करेंगे अब यहाँ समस्या ये थी कि जो BRS है उसकी एंटी इनकम्बेंसी पिछले 10 साल की काम कर रही थी लोगों को लगा था कि वो बंगारू तेलंगाना नहीं मिला तो विकल्प क्या है अब विकल्प अगर BRS का विकल्प मैं ये कहना चाह रहा हूं कि अगर बीजेपी ने अपनी कैंपेनिंग बहुत अच्छे टेम्पो पे रखी होती और अपने जो फायर ब्रांड नेताओं को आगे रखा होता तो शायद तस्वीर दूसरी होती लेकिन वो उसकी वजह से बीजेपी को नुकसान उठाना पड़ा और जी बिल्कुल जी संजय हम स्टूडियो में आ रहे आप जी आपकी आवाज नहीं सुनाई दे रहा हमें आमी जेतो समय शेष হৈ আহিছে গতিকে মই শেষ কথাখিনি পাতিম মই আপোনাৰ পৰা পাতিম ৰেখা ৰজা ডাঙৰীয়ানী মই আপোনাৰ ওচৰলৈ যাম যিখিনি এটা ধৰি লওক আমি অসমৰ প্ৰেক্ষাপটৰ কথা এভাবে আমি ক'ব নোৱাৰো কাৰণ ইয়াৰ হৈতে আমাৰ হলনি আছে পাৰ্থক্য আছে আমাৰ বহুতখিনি পাৰ্থক্য আছে গতিকে এতিয়া আপোনাৰ দৃষ্টিভংগীৰে আপুনি
কেনেকুৱা ধৰণে গোটেই কথাখিনি আপুনি পৰ্যালোচনা আপোনাক যদি মই কৰিব কওঁ কম সময়ত নহয় এটা কথাই কম কেৱল যে মোদী চৰকাৰৰ যি উন্নয়নমূলক কামৰ কথা আমাৰ বিজেপি প্ৰবক্তাগৰাকীয়ে কৈছে তেখেতে অকমান আগতে কৈছে যে কিমান মানুহক তেওঁলোকে ঘৰ দিছে কিমান মানুহক তেওঁলোকে খাদ্য দিছে ঠিকে আছে কিন্তু যিটো মানে ভোকাতুৰৰ যিটো ইনডেক্স আমাৰ আছে আমাৰ হাতত তাৰ মতে কিন্তু ৱৰ্ল্ডৰ 107 নম্বৰ পজিশ্যনত আছে ভাৰতবৰ্ষ এতিয়াও ভোকাতুৰৰ দেশতে আছে কিন্তু গতিকে এতিয়াও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি লৈ পেলাই কিন্তু ভাৰতৰ শাসনলৈ আহিছিলে সেই প্ৰতিশ্ৰুতিসমূহ কিন্তু বিশেষকৈ যি বছৰত 2 কোটি তেওঁলোকে এমপ্লয়মেন্টৰ কথা কৈছিলে সেই এমপ্লয়মেন্টৰ প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব পৰা নাই গতিকে এটা কথাই ক'ব লাগিব যে মানুহৰ মন পৰিৱৰ্তন হৈছে মানুহে বেলেগ ধৰণে এটা বিচাৰিছে আৰু বিচৰাটোৱে প্ৰতিফলিত হ'ব অসমৰ ৰাজনীতিৰ লগত বাহিৰৰ ৰাজ্যৰ ৰাজনীতি যথেষ্ট তফাত আছে আৰু আমাৰ ইয়াৰ যি ভৌগোলিক পৰিৱেশ এই পৰিৱেশৰ লগত বাহিৰৰ ৰাজ্যৰ ভৌগোলিক পৰিৱেশ সম্পূৰ্ণ পৃথক গতিকে মানসিকভাৱেও মানুহখিনি সম্পূৰ্ণ পৃথক হ'ব আমাতকৈ গতিকে মানুহে পৰিৱৰ্তন বিচাৰিছে আৰু মানুহে চেঞ্জ এটা আনিব বুলি আমি দৃঢ় বিশ্বাস আপুনি হেতু ক'ব বিচাৰিছে কওক এতিয়া এই এখেতে আমাৰ বিজেপিৰ প্ৰবক্তাই কোৱা যে বহুত কাম কৰিছে মই একদম চমুকে কেইটামান সৰু সৰু কথা কৈ দিছোঁ যেনে আপোনাৰ বিজেপি গভৰ্ণমেণ্টে প্ৰায় 25 লাখ কোটি টকা কৰ্পৰেটৰ লোন মাফ কৰিছে ৰাইট অফ কৰিছে প্ৰায় 10 লাখ কোটি টকা কৰ্পৰেটৰ টেক্স ৰাইট অফ কৰিছে চাব দেই আপোনাৰ আমাৰ এই যোৱা কেইবছৰত তেওঁলোকে এই ৰাইট অফ কৰা যিটো পৰিমাণ সেইটো এটা ভয়ংকৰ মই কওক মূল কথাটো হৈছে যে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে মই আকৌ সোঁৱৰাই দিছোঁ যে 5,000 কোটি টকা আমাৰ মহিলাসকলৰ ঋণ মাফ কৰিছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে 55টা বছৰত কংগ্ৰেছৰ যে অপশাসন এই অপশাসনৰ ফলত ভাৰতবৰ্ষখন দৰিদ্ৰৰ পৰা দৰিদ্ৰলৈ গৈছে তাক উত্থান কৰিবৰ কাৰণে 7 বছৰ চেষ্টা কৰিছে গতিকে 7 বছৰ আৰু 55 বছৰ কংগ্ৰেছ আৰু 7 বছৰ ভাৰতীয় জনতা পাৰ্টী যদি তুলনা কৰা যায় তেতিয়াহ'লে দেখা পাব যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে এই চৰকাৰে ভাৰতবৰ্ষক শক্তিশালী কৰিব পাৰিছে আজি ভাৰতৰ ইকনমি বিশ্বৰ ভিতৰত পঞ্চম ইকনমি যিটো বাজপেয়ীৰ দিনত যেতিয়া 9 নম্বৰ ইকনমি আছিলে আৰু আজি 5 নম্বৰ ইকনমি হৈ গৈছে আপোনালোকৰ প্ৰতিশ্ৰুতি আপোনালোকৰ আমি আজি ৰূপান্তৰিত হৈছে বিশ্বগুৰু আসনত বহুৱাবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই ধৰণে কাম কৰা হৈছে গতিকে